আমি লাইভ বুঝবো হ্যাঁ নমস্কাৰ সকলোকে মই আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো আৰু মোৰ যোৱা মাহৰ বিজ্ঞান আড্ডাটো এই মাহত কৰিব ওলাইছো আৰু মোৰ অতিথি আজি আছে মোৰ লগত চালিক মিস্কাত বৰবৰা প্ৰথমতে মই চমুকে এটা পৰিচয় দিব বিচাৰিছো চালিকৰ চালিকো তেজপুৰৰে চালিক আৰু মই একেলগে স্কুলত পঢ়িছিলো একেখন স্কুলত নহয় কিন্তু আমি একেলগে মেট্ৰিক পৰীক্ষা দিছিলো তাৰ পিছত আমি একেলগে দৰং কলেজত পঢ়িলো চালিকে ডন বস্কো হাই স্কুলৰ পৰা হাই স্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিলে 2007 চনত তাৰ পিছত দৰং কলেজত উচ্চতৰ মাধ্যমিক পঢ়িলে 2009 চনত পাছ কৰিলে তাৰ পিছত দৰং কলেজতে বিএসসি কৰিলে চালিকে তাৰ পৰা চালিক তেজপুৰ বিশ্ববিদ্যালয়লৈ গ'ল মলিকুলাৰ বায়োলজি আৰু বায়োটেকনলজিত মাষ্টাৰ ডিগ্ৰী কৰিবলৈ আৰু 2014ত উত্তীৰ্ণ হ'ল চালিকে তাৰ পিছত ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স জইন কৰিলে আৰু এতিয়া বৰ্তমান চালিকৰ গৱেষণাৰ শেষ পৰ্যায় থেচিছ অলৰেডি সাবমিট কৰিলে চালিকে আৰু হয়তো এমাহৰ ভিতৰত ডক্টৰেট ডিগ্ৰীও চালিকে পাব আৰু চালিকৰ গৱেষণাৰ বিষয়ে আমি অলপ কথা পাতিম আৰু বিজ্ঞানৰ বিষয়ে অলপ কথা পাতিম মই চালিকক স্বাগতম জনাইছো চালিক প্ৰথমতে তুমি তোমাৰ গৱেষণাৰ বিষয়ে অলপ জনোৱা তুমি কি কেনেকুৱা ধৰণৰ কাম কৰা আৰু কেনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তুমি চেষ্টা কৰিলা তোমাৰ পিএইচডিত আৰু তুমি এইবিলাক প্ৰশ্ন কেনেকৈ মানে তোমাৰ মনলৈ আহিলে যে এনেকুৱা ধৰণৰ গৱেষণা কৰিব লাগে বা এনেকুৱা ধৰণৰ গৱেষণা কৰিব পাৰা তো বেসিক্যালি মোৰ যোনটো গৱেষণাৰ বিষয় সো মই বায়োলজিত গৱেষণা কৰি আছো মোৰ যোনটো টপিক হয় একচুৱেলি পিএইচডিত কি হয় যেনেকুৱা মানে পিএৰ লগত জইন কৰা হয় মানে ৰিচাৰ্চ গ্ৰুপ তেনেকুৱা সো মোৰ যোনজন পিআই হয় সেই পিআইজনে বেসিক্যালি কাম কৰি আছে যক্ষ্মা ৰোগ যোনটো টিউবাৰকুলোচিছ মানুহৰ হয় সো সেইটো একচুৱেলি এটা ডিজিজ বেক্টেৰিয়া এটাই ডিজিজটো কৰে সো মোৰ বেসিক্যালি কামটো হ'ল যে মই সেই বেক্টেৰিয়াটোৱে যেতিয়া বডিত ইনফেক্ট কৰে সো তেতিয়া বডিত বিভিন্ন ধৰণৰ চেঞ্জেছ হয় স্পেচিফিকেলি লাংছত সো মই মোৰ গৱেষণাৰ বিষয়টো হৈছে কেনেকুৱা ধৰণৰ চেঞ্জেছ লাংছত হয় আৰু মোৰ মডেল চিষ্টেম এটা আছে মই মাউচত ষ্টাডি কৰোঁ সো আমি বেসিক্যালি কি কৰোঁ আমি মাউচত ইনফেকশ্যন দিওঁ টিবি বেক্টেৰিয়া দি পেলাই আৰু তাৰপিছত চাওঁ কেনেকুৱা ধৰণৰ চেঞ্জবোৰ বেক্টেৰিয়া মানে প্ৰপেগেশ্যন মানে তেওঁলোকৰ সংখ্যা বৃদ্ধি হ'বলৈ মানে কেনেকৈ সহায় কৰে মানে যোনবোৰ চেঞ্জেছ হোষ্টত হয় সেই চেঞ্জবোৰে বেক্টেৰিয়া সংখ্যা বৃদ্ধিত সহায় কৰে ষ্টাডি কৰি পেলাই তাৰপিছত বিভিন্ন মলিকিউলছ এইটো কেনেকৈ ষ্টাডিটো মানে লেমেন টাৰ্মত তেনেকুৱা ধৰণৰ আচ্ছা এতিয়া কুৱেশ্যনটো আছিল যে মানে মই শেষৰখিনি যিখিনি ক'লা সেইখিনি ভালকে শুনা নগ'ল আকৌ এবাৰ কৈ দিয়াচোন মানে যেতিয়া বেক্টেৰিয়াটো মানে প্ৰপাগেট হয় মানে সংখ্যা বৃদ্ধি হয় মানুহৰ লাংছত চ' সেই বস্তুটো আমি চাওঁ যে মানে কি ধৰণৰ চেঞ্জেছ মানে লাংছত সহায় কৰে বেক্টেৰিয়াটোক সংখ্যা বৃদ্ধি মানে বেসিক্যালি কি হয় যিকোনো ধৰণৰ বেক্টেৰিয়া বা ভাইৰেল ইনফেকশ্যন যেতিয়া হয় চ' তেতিয়া মানে ভাইৰাছ আৰু বেক্টেৰিয়া এনেকুৱা ধৰণৰ মাইক্ৰ' অৰ্গেনিজমছবোৰে কি কৰে বডিত মানে সিহঁতে অলপমান টুইক কৰে চিষ্টেমটো মানে বেসিক্যালি চেঞ্জ কিছুমান কৰে যেতিয়া মানে কাৰণ এনি কাইণ্ড অফ ফৰেন পাৰ্টিকল মানে ন যেতিয়া ফৰেন বস্তু এটা যেতিয়া বডিত মানে যায় তেতিয়া বডিৰ এটা ইমিউন চিষ্টেম থাকে যোনটোৱে মানে সেইটো প্ৰতিৰোধ কৰে মানে এটেক কৰে মাইক্ৰ' অৰ্গেনিজমছবোৰত তাতে যেতিয়া মানে মাইক্ৰ' অৰ্গেনিজমছবোৰ মানে বডিয়ে মানে নাশ কৰি পেলাই মানে বডিটোক মানে তোমাৰ ভালকৈ হেল্ডি এটা ইণ্ডিভিজুৱেল মানে ৰাখে হেল্ডি চিষ্টেমত কিন্তু কিছুমান বেক্টেৰিয়া বা ভাইৰাছ আছে যেনেকৈ এতিয়া ক'ভিড আছে বা টিউবাৰকুলোচিছ বহুত বছৰৰ পৰা আছে বহুত দশকৰ পৰা আছে চ' সিহঁতে কি কৰে সিহঁতে বডিত মানে
মানে যেতিয়া টিবি বেক্টেৰিয়াটো এটেক কৰে হিউমেন বিংছক তেতিয়া লাংছত বিভিন্ন ধৰণৰ চেঞ্জেছ হয় সো মোৰ আইডিয়াটো হ'ল যে কি ধৰণৰ চেঞ্জেছে মানে বেক্টেৰিয়াটোক সহায় কৰে মানে লাংছত থাকিবৰ কাৰণে আৰু আমি তাৰপিছত পৰৱৰ্তী কালত কি কৰোঁ আমি বিভিন্ন ধৰণৰ মলিকিউলছ আছে আমি সেই মলিকিউলছবোৰ মাউছক ইনজেক্ট কৰি পেলাই চাওঁ যে যদি সেই মলিকিউলছবোৰে যোনটো মানে চেঞ্জেছ আহে হোষ্টত আপন ইনফেকশ্যন সেই চেঞ্জেছবোৰ মানে ৰিপাৰ্পাছ কৰিব পাৰে নেকি যাতে মানে আমি হোষ্টৰ এনভাইৰনমেণ্টটো এনেকুৱা কৰি দিওঁ যাতে মানে হোষ্টে মানে আকৌ মানে বেক্টেৰিয়াটোক মানে নাশ কৰিবলৈ নাশ কৰিব পাৰে চ' তেনেকুৱা ধৰণৰ ষ্টাডি এতিয়া কুৱেশ্যনটো দ্বিতীয় কুৱেশ্যনটো আছিল যে মই কেনেকৈ মানে এই কুৱেশ্যনবোৰ উলিয়ালোঁ চ' বেচিকেলি মই অকলে কুৱেশ্যনবোৰ উলিয়াব নোৱাৰোঁ চ' যেতিয়া এটা লেবত জইন কৰা হয় তেতিয়া আমাৰ অলৰেডি কিছুমান প্ৰিভিয়াছ ষ্টাডিজ থাকে তাৰ পৰা মানে আমাৰ ছিনিয়ৰ যোনবোৰে কৰি যায় ষ্টাডিজ চ' তাৰ পৰা কিছুমান কিউজ থাকে বা আইডিয়াছ থাকে চ' সেই আইডিয়াছ আৰু কিউজবোৰত ভিত্তি কৰি পেলাই মানে নিজৰ প্ৰজেক্টটো ডিজাইন কৰা হয় তাৰপিছত অবভিয়াছলি প্ৰিন্সিপাল ইনভেষ্টিগেটৰজনৰ মানে সহায় থাকে তেওঁৰ ইনপুটছ থাকে এণ্ড একৰ্ডিংলি মানে প্ৰজেক্টটো আগবাঢ়িছে মই দৰ্শকসকলক ক'ব বিচাৰিছোঁ যে মোৰ কাৰণে বা চালিকৰ কাৰণে যদি কিবা প্ৰশ্ন থাকে আপোনালোকে লিখিব পাৰে কমেণ্টত আৰু আমি চেষ্টা কৰিম উত্তৰ দিবলৈ চালিক ইয়াতে তুমি মানে দুটা কথা ক'লা যোনটোৰ ওপৰত মোৰ আৰু প্ৰশ্ন দুটা ওলাইছে প্ৰথম কথাটো হৈছে যে তুমি ক'লা যে তুমি মানে মানুহৰ দেহত নকৰা কামটো কিন্তু তুমি নিগনিৰ দেহত কৰা বুলি ক'লা মাউচৰ দেহত কৰা বুলি ক'লা চ' এইটো কিয় কৰা তুমি মানে কি কাৰণত তুমি মাউচ চিলেক্ট কৰিলা বেলেগ কিয় চিলেক্ট নকৰিলা বা তো ইয়াতে কেইবাটাও কথা থাকে ফাৰ্ষ্ট অফ অল এথিকেল ৰিজন কিছুমান থাকে আমি হিউমেন ট্ৰায়েলছ কৰিব নোৱাৰোঁ হিউমেন ষ্টাডিজ কৰিব নোৱাৰোঁ কাৰণ এইবোৰ চব মানে এক্সপ্ল'ৰেটৰী ষ্টাডিজ বা আমি এটা হাইপ'থেচিছ ডিজাইন কৰোঁ আৰু হাইপ'থেচিছটো ভিত্তি কৰি পেলাই আমি ষ্টাডি কিছুমান কৰোঁ চ' ইয়াতে এথিকেল ৰিজনছ থাকে এতিয়া বহুতে ক'ব খুজে ডাইৰেক্টলি এনিমেলছত আমি ডাইৰেক্টলি এনিমেলছত ষ্টাডি নকৰোঁ আমি ফাৰ্ষ্টত চেল লাইনছত ষ্টাডি কৰোঁ আমাৰ কিছুমান চেল লাইন আছে চ' মানে ইয়াতে কি হয় বিভিন্ন মাইক্ৰ' অৰ্গেনিজমছ যোনবোৰ থাকে সেই মাইক্ৰ' অৰ্গেনিজম আমাৰ দেহত বিভিন্ন ধৰণৰ চেলছ থাকে ফাৰ্ষ্ট অফ অল চ' সেইটো প্ৰাইমেৰী ইউনিট অফ লাইফ হয় চ' সেই বিভিন্ন চেলছত বিভিন্ন মাইক্ৰ' অৰ্গেনিজমছে এটেক কৰে চ' ফৰ এক্সাম্পল যোনটো টিবি কজ কৰে বেক্টেৰিয়া সেইটো মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলোচিছ বুলি কয় চ' সেই বেক্টেৰিয়াটোৱে মেক্ৰ'ফেজ নামৰ এটা স্পেচিফিক চেল আছে চ' সেই চেলটোত আটাইতকৈ বেছি এটেক কৰে চ' আমি ফাৰ্ষ্টত আমাৰ যোনবোৰ প্ৰিলিমিনাৰী ষ্টাডিজ হয় মই মোৰ ইনিচিয়েল ষ্টাডিজত আমি ফাৰ্ষ্টত জাষ্ট চেল লাইনত আমি ষ্টাডি কৰিছিলোঁ তো তাৰপিছত আমি যেতিয়া তাতে অলপমান প্ৰমিচিং ৰিজাল্টছ বা মানে ৰিজাল্টছ পাওঁ তেতিয়া আমি সেই ৰিজাল্টছবোৰ ৰেপ্লিকেট কৰিবৰ কাৰণে এটা এনিমেল মডেললৈ যাওঁ আমি হিউমেন মডেলছত যাব নোৱাৰোঁ কাৰণ ইট ইজ নট পচিবল মানে এথিকেল বডিজে সেইটো এলাউ নকৰে চ' এতিয়া আমাৰ কথাটো হ'ল যে হিউমেন বিংছৰ নিচিনা আটাইতকৈ মানে চিমিলাৰ এনিমেলছ আমি কি পাব পাৰোঁ চ' উইথ ৰেচপেক্ট টু টিবি মানে টিউবাৰকুলোচিছ গিনি পিগছ মানে কনচিডাৰ কৰা হয় ৱৰ্ল্ডত যে মানে ভেৰি গুড মডেল টু ষ্টাডি টিবি কিন্তু ইয়াতো কিছুমান প্ৰব্লেম থাকে যিহেতু গিনি পিগছৰ ওপৰত বেলেগ ষ্টাডিজ যেনেকৈ কেঞ্চাৰ হওক বা অন্য ষ্টাডিজ হওক ইমান বেছিকৈ হোৱা নাই গিনি পিগছৰ ওপৰত চ' বিভিন্ন ৰিয়েজেণ্ট পোৱা টান হয় বেলেগ এনিমেলছবোৰত চ' মাউচৰ ওপৰত বিভিন্ন মানে ভাইৰেল ইনফেকশ্যন হওক কেঞ্চাৰ হওক মাউচৰ ওপৰত যথেষ্ট ষ্টাডি হৈছে আৰু মাউচৰ জিনোমটো মানে জিনোম ইন দ্য চেন্স মাউচৰ যিমানবোৰ মানে ফাংচনেলিটিজ ডেছক্ৰাইব কৰা হৈছে সেইবোৰ যথেষ্ট বিস্তাৰিতভাৱে মানে ডেছক্ৰাইব কৰা হৈছে চ' সেইটো কাৰণে আমি মাউচ এজ এ মডেল ছিষ্টেম লওঁ কাৰণ তাতে যদিও অলদো ইট ইজ মানে গিনিপিক লিখে মানে ইমান ভাল নহয় মডেলটো টিবি ষ্টাডি কৰিবৰ কাৰণে কিন্তু এটলিষ্ট মানে যথেষ্ট সংখ্যক আমি ডেটা মানে উলিয়াব পাৰিম মাউচ এজ এ মডেল ছিষ্টেম লৈ পেলাই আৰু চিন্স মাউচ মেমেল হয় আৰু হিউমেন বিংছৰ মেমেলছ হয় চ' সেইটো কাৰণে আমি মাউচ মানে এজ এ মডেল ছিষ্টেম ইউজ কৰোঁ আৰু এটা প্ৰশ্ন আছিলে মানে প্ৰথম প্ৰশ্নৰ উত্তৰ দিওঁতে তুমি ক'লা যে তুমি এনেকুৱা ধৰণৰ মানে বস্তু ষ্টাডি কৰা যোনটোৱে মানে বেক্টেৰিয়াটোক সহায় কৰে লাংছৰ ভিতৰত থাকিবৰ কাৰণে তেনেকুৱা ধৰণৰ কিবা ষ্টাডি কৰা বুলি ক'লা চ' এনেকুৱা ধৰণৰ বস্তুবিলাকেতো এতিয়া ধৰা ক'ভিডৰ লগত হৈ আছে যেনেকৈ ক'ভিড ভেৰিয়েণ্টবিলাক ওলাইছে আৰু কিছুমান বেছি ইনফেকচিয়াছ হয় কিছুমানৰ বেছি মানে বডিত বেছি ষ্ট্ৰংলি এটেক কৰে
সো এই তেনেকুৱা ধৰণৰ মানে ভাইৰাছৰ লগত যোনটো হয় সেইটো বেক্টেৰিয়াৰ লগতো বহুত কমন নেকি এনেকুৱা ধৰণৰ ভেৰিয়েণ্ট ওলোৱা আৰু সেই ভেৰিয়েণ্ট বিলাক ওলালে ধৰা টিবিটো এতিয়া বহুত ডাঙৰ বেমাৰ আছিলে এটা সময়ত আৰু বহুত পুৰণা বেমাৰ হয় এইটো সো সেই ভেৰিয়েণ্ট বিলাকে কেনেকুৱা ধৰণৰ ইম্পেক্ট কৰে এক্সিষ্টিং দৰব বিলাকক লৈ পেলাই বা এক্সিষ্টিং তোমাৰ ট্ৰিটমেণ্ট যোনবিলাক কৰোঁ আমি ইণ্ডিয়াতে হওক বা বেলেগত হয় সেইবিলাকৰ ওপৰত কেনেকুৱা এফেক্ট কৰে সো আসলতে ভাইৰাছৰো মানে তেনেকুৱা থাকে মানে যাতে মানে বেসিক্যালি কি হয় আমি বুজিব লাগিব যে যিকোনো অৰ্গেনিজম মানে মানুহ হওক বা মানে এনেকুৱা মাইক্ৰ অৰ্গেনিজম হওক তেওঁলোকৰ গোটেই জীৱনটো মানে যিমান কাৰ্যকলাপ চলি থাকে ডেট ইজ মানে ডিক্টেটেড বাই জিনছ মানে সিহঁতৰ বডিত এটা পাৰ্টিকুলাৰ DNA থাকে বা RNA থাকে সেই DNAটোৱে ডিক্টেট কৰে যে কি কৰিব এতিয়া কথাটো হ'ল মাইক্ৰ অৰ্গেনিজমছ ভাইৰাছ আৰু বেক্টেৰিয়াৰ মাজত কিছুমান পাৰ্থক্য আছে কাৰণ ভাইৰাছক মানে এটা চেল লাগিবই মানে নিজৰ কাৰ্যকলাপখিনি দেখুৱাবৰ কাৰণে সো এতিয়া টিবিৰ ক্ষেত্ৰত কি হৈছে টিবি যদিও মানে যথেষ্ট পুৰণা ডিজিজ হয় এতিয়াও মানে ই কিয় সক্ৰিয় হৈ পেলাই আছে কাৰণ টিবিয়ে মানে কি কৰিছে যিমান এণ্টিবায়'টিক আছে সো সিহঁতৰ এণ্টিবায়'টিকবোৰে টিবি বেক্টেৰিয়াটোক এটেক কৰে কিন্তু টিবি বেক্টেৰিয়াটোৱে কি কৰিছে মানে বিভিন্ন ধৰণৰ এণ্টিবায়'টিক থকাৰ পাছতো টিবি বেক্টেৰিয়াই কি কৰিছে বিভিন্ন ধৰণৰ এণ্টিবায়'টিক ৰেজিষ্টেণ্ট ষ্ট্ৰেইন সৈতে উলিয়াবলৈ সক্ষম হৈছে যিহেতুকে বিভিন্ন ধৰণৰ তুমি যদি এণ্টিবায়'টিক দিয়া মানুহক দিয়া হয় এতিয়া ডটছ থেৰাপিত বিভিন্ন ধৰণৰ এণ্টিবায়'টিক দিয়া হয় মানুহ কিন্তু সিহঁতৰ কি হয় মানে বিভিন্ন ধৰণৰ এণ্টিবায়'টিক ৰেজিষ্টেণ্ট ষ্ট্ৰেইন পাইছে যিহেতু এজ এ ৰিজাল্ট অফ উইচ মানে বেক্টেৰিয়াটো মানে থাকোঁতে মানে মানুহৰ বডিত থাকিবলৈ মানে সহায় কৰাৰ নিচিনা হৈছে সো এতিয়া মানুহৰ বডিত কি হয় যেতিয়া মানে যি ধৰণৰ বেক্টেৰিয়া যিকোনো ফৰেন ছাবষ্টেঞ্চ যেতিয়া বডিত সোমায় তেতিয়া বডি এটা ইমিউন ৰেছপন্স জেনেৰেট কৰে যোনটো মই অলৰেডি কৈছোঁ সো ক'ভিডৰ ক্ষেত্ৰতো তেনেকুৱা এটা হয় কিন্তু কিছুমান পেথোজেন আছে কিছুমান মাইক্ৰবছ আছে যেনেকৈ টিবি বেক্টেৰিয়া বা ক'ভিড হওক সো তেনেকুৱা ধৰণৰ অৰ্গেনিজমছবোৰে কি কৰে মানে সিহঁতে বডিৰ যোনটো ইমিউন ছিষ্টেম হয় সেইটো বাইপাছ কৰিব সিহঁতে বহুত আমি কানিং বুলি কওঁ ক্লেভাৰ বুলি কওঁ ইন মানে চাইণ্টিফিক টাৰ্মছ মানে সিহঁতে বহুত ক্লেভাৰ হয় কাৰণ সিহঁতে বডিৰ যোনটো এটেক থাকে ন সেইটো সিহঁতে বাইপাছ কৰি পেলাই ক'ৰবাত গৈ লুকাই থাকিব পাৰে বা সিহঁতে কিবা এটা জেনেৰেট কৰিব পাৰে চেলছৰ মাজতে যাতে মানে বডিৰ যোনটো মানে চাৰ্ভেইলেঞ্চ মেকানিজম হয় সেই চাৰ্ভেইলেঞ্চ মেকানিজমবোৰে সিহঁতক মানে বিচাৰি পাব নোৱাৰে সো বেচিকেলি যেনেকৈ ষ্টেল্থ ফাইটাৰ থাকে ন মানে যেনেকৈ বিভিন্ন কাণ্ট্ৰিজৰ ষ্টেল্থ বম্বাৰ্ছবোৰ থাকে যোনবোৰে ৰাডাৰৰ মানে কেপাচিটি মানে সেয়া কৰি পেলাই সিহঁতে মানে বিভিন্ন কাণ্ট্ৰিটো গৈ বম্বিং কৰিব পাৰে সো তেনেকৈ আমি ক'ব পাৰোঁ যে মানে এনেকুৱা কিছুমান মাইক্ৰবছ আছে যোনটো মানে বডিৰ ৰাডাৰ ডেট ইজ দ্য চাৰ্ভেইলেঞ্চ চিষ্টেমটো মানে সিহঁতে মানে সিহঁতৰ পৰা লুকাই পেলাই সিহঁতে চুপচাপ বহি থাকিব পাৰে আৰু যেতিয়া মানে তেনেকুৱা চাৰ্ভেইলেঞ্চ চিষ্টেমটো অকণমান বহি যায় বা আমি কওঁ যে মানুহজন অলপমান ইমিউনলজিকেলি উইক হৈ যায় তেতিয়া সিহঁতে ওলাই পেলাই এটেক কৰে সো মানে তেনেকুৱা ধৰণৰ চিষ্টেম থাকে সো এতিয়া মানে সেইখিনি কৰোঁতে মানে সিহঁতে কিছুমান ধৰণৰ হোষ্টত মানে কিছুমান ধৰণৰ টুইকিং কৰে সো আমি সেইখিনি ষ্টাডি কৰোঁ মানে কি হয় আৰু আমি কেনেকৈ সেইখিনি হোষ্টক আৰু সক্ৰিয় কৰি তুলিব পাৰোঁ এটেক কৰিব পাৰোঁ ইয়াতে এথিক্সৰ কথা ক'লা সো এথিক্সৰ ওপৰতো প্ৰশ্ন এটা প্ৰীতমে সুধিছে আৰু এইটো প্ৰশ্ন মোৰো হয় প্ৰীতমৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ যে এজ এ বায়'লজিষ্ট হোৱাট এথিক্স ডু ইউ থিংক উই শুড ফ'ল' ইন কিলিং এনিমেলছ ৱেডাৰ ফৰ ৰিচাৰ্চ অৰ ফুড or is it just that men are in top of the food pyramid and so we can make rules for our convenience চ' মই ইয়াতে এজ এ মানে বায়'লজিষ্টে আনচাৰ দিম মানে ফুডৰ ক্ষেত্ৰত কোৱাটো টান হয় টান ইন দ্য চেন্স মানে মোৰ ব্যক্তিগত মই ব্যক্তিগত যোনটো মোৰ মানে মই যোনটো ফিল কৰোঁ মই সেইটো ক'ব পাৰোঁ যে এনিমেল মানে আজিকালি মানে বহুত ৰিচাৰ্চে কৈছে যে মানে ভেজিটেৰিয়ান ডাইট ইজ বেটাৰ নট অনলি ফৰ ইয়ৰ চেল্ফ বাট ফৰ দ্য ইকলজিকেল নিচ আমি যোনটো থাকোঁ তাৰ কাৰণে মানে ইট ইজ বেটাৰ চ' ময়ো ভাবোঁ মানে তাতে বহুত ধৰণৰ চাইণ্টিফিক আৰ্গুমেণ্টছ আছে চ' ভেজিটেৰিয়ান ডাইট ফ'ল' কৰাটো মানে ইজ গুড মানে মই নাই কোৱা যে মানে এটা বেলেঞ্চ থাকিব লাগে তাৰ কাৰণে চ' মই বিশেষ ইয়াতে মানে মন্তব্য নকৰোঁ কিন্তু এজ এ মানে আমাৰ ৰিচাৰ্চ ফিল্ডত যোনখিনি এনিমেলছ থাকে চ' আমি মানে
যথেষ্ট কনভিনসিং আৰ্গুমেণ্ট দিব লাগে এনিমেল ষ্টাডিজ মানে পাছ কৰিবৰ কাৰণে চ' ফৰ এক্সাম্পল যদি মই এটা ষ্টাডি কৰি আছোঁ চ' মোক ইমান এনিমেলছ কিয় লাগে তাৰ যথেষ্ট জাষ্টিফিকেশ্যন দিব লগা হয় চ' তাৰ কাৰণে বৰ্ডছ থাকে চ' আমাৰ ফৰ এক্সাম্পল IISc এটা চেণ্ট্ৰেল এনিমেল ফেচিলিটি আছে চ' তাতে আমি ৰেকুইজিশ্যন দিব লাগে এনিমেলছৰ কাৰণে চ' সেই ৰেকুইজিশ্যনটো যেতিয়া আমি দিম চ' তাৰ কাৰণে আমি অলৰেডি ক্লিয়াৰেঞ্চ ল'ব লাগে চ' ক্লিয়াৰেঞ্চৰ কাৰণে বিভিন্ন বডিজ আছে আৰু সেই বডিজবোৰ মানে নট অনলি চাইণ্টিষ্ট তাতে মানে এনভাইৰমেণ্টেলিষ্ট বা মানে এনিমেল ৰাইটছ এক্টিভিষ্ট চবৰ মানে ৰিপ্ৰেজেণ্টেশ্যন থাকে চ' এনেকুৱা বহুত ক্ষেত্ৰত হয় যে আমি যদি মানে 50 এনিমেলছ বিচাৰোঁ চ' আমি আৰ্গুমেণ্ট দিব লগা হয় যে আমি 50 এনিমেলছ কিয় লাগে চ' কেতিয়াবা এনেকুৱা হয় যে দে আৰ নট ছেটিছফাইড উইথ আৰ্গুমেণ্টছ চ' তেতিয়া আমি এনিমেল ষ্টাডিজৰ কাৰণে এপ্ৰুভেল নাপাওঁ আৰু কেতিয়াবা আমি যদি বিচাৰোঁ তেতিয়া আমি পাওঁ চ' কথাটো হ'ল যে মানে এইটো মানে জানিব লাগে যোনখিনি মানুহ বায়'লজিৰ লগত জড়িত নহয় যে প্ৰত্যেকটো এনিমেল আমি যোনটো ইউজ কৰোঁ সেই প্ৰত্যেকটো এনিমেলৰ কাৰণে আমি এটা ক্লিয়াৰেঞ্চ ল'ব লগা হয় ইট ইজ এ লং প্ৰচেছ আৰু মানে সেই ক্লিয়াৰেঞ্চখিনি লোৱাৰ পিছতে আমি এনিমেল ষ্টাডিজ কৰা হয় এতিয়া কথাটো হ'ল যে আমি যোনখিনি এনিমেল ছেক্ৰিফাইচ কৰোঁ তাতে মোৰ ধাৰণাটো কি চ' একচুৱেলি ইয়াৰ বাহিৰে কোনো ধৰণৰ বেলেগ মানে বেটাৰ মানে অল্টাৰনেটিভ নাই সেইটো কাৰণে আমি কৰিব লাগে এনিমেল এক্সপেৰিমেণ্ট কিন্তু সেইটো কাৰণে আমি কৰা হয় এনেকুৱা নহয় যে আমি মানে জাষ্ট কৰিব লাগে কেনেকৈ বিকজ অল্টাৰনেটিভছ নাই সেইটো কাৰণে আমি কৰিব লাগে মই দৰ্শকসকলক ক'ব বিচাৰিছোঁ যে চালিকৰ ভিডিঅ'টোৰ অলপ প্ৰব্লেম হৈ আছে সেইকাৰণে মাজে মাজে অলপ ৰখি যোৱা নিচিনা হৈছে কিন্তু অডিঅ' কানেকশ্যনটো ঠিকে আছে চালিকৰ চ' আমাৰ ইয়াৰ পিছৰ প্ৰশ্ন মই চালিকক সুধিব বিচাৰিছোঁ যে তুমি বিজ্ঞান লৈ কেনেকৈ মানে ইণ্টাৰেষ্টেড হ'লা সৰুৰ পৰাই তুমি ইচ্ছা আছিলে নে তোমাৰ যে বিজ্ঞান পঢ়িবা বা গৱেষণা কৰিবা নে কিবা এটা পৰ্যায় আহিছিলে তাৰপিছত তুমি থিৰাং কৰিলা যে তুমি বিজ্ঞান কৰিবা মই মানে এইটো ডাইৰেক্টলি ক'ব গ'লে মানে এনেকুৱা হ'ব যে মানে বিজ্ঞান পঢ়িম বুলি মই কেতিয়াও ভবা নাছিলোঁ মই সৰুতে মানে কি হৈছে ন মানে মই নাজানো একচুৱেলি বিজ্ঞানৰ ইণ্টাৰেষ্ট কেতিয়া আহিলে অবভিয়াছলি ফ্ৰেণ্ডছৰ এটা ডাঙৰ ৰোল আছে তাতে ইনক্লুডিং মানছিল চ' মই যথেষ্ট মানে তেনেকুৱা মানে বন্ধু বান্ধৱীৰ লগত মানে তেনেকুৱা কথা পতা হৈছিলে যোনবোৰ মানে বিজ্ঞানৰ প্ৰতি তেওঁলোকৰ বেছি আছিলে চ' মোৰ সৰুতে মোৰ মনত আছে যেতিয়া মই স্কুলীয়া কালত মোৰ IAS অফিচাৰ হোৱাৰ খুব ইচ্ছা আছিলে মোৰ মানে এনেকুৱা ধৰণৰ মানে চিভিল ছাৰ্ভিচেছ বা তেনেকুৱা ধৰণৰ এটা কেৰিয়াৰৰ মোৰ ইচ্ছা আছিলে কিন্তু পৰৱৰ্তী কালত মানে এনেকুৱা হায়াৰ ছেকেণ্ডেৰীটো ছায়েন্স লোৱা হ'ল তাৰপিছত মই BSc কৰিলোঁ জুলজি তাৰপিছত মই এইফালে বায়'টেকন'লজিত MSc কৰিলোঁ চ' ইয়াতে মানে যোনবোৰ মোৰ শিক্ষয়িত্ৰী আছিলে মানে যোনবোৰ অধ্যাপক আছিলে তেওঁলোকৰ যথেষ্ট মানে ৰোল আছে মই ক'ব লাগিব যদিও মই ইমান চাইণ্টিফিকেলি ধৰক মোৰ মানে যোনবোৰ সহপাঠী আছিলে মানে স্কুল বা কলেজ বা ইউনিভাৰ্চিটি তেওঁলোক যথেষ্ট মানে চাইণ্টিফিক ৰিচাৰ্চ অৰিয়েণ্টেড আছিলে ৰিচাৰ্চ অৰিয়েণ্টেড আছিলে চ' তেওঁলোকৰ এটা অবভিয়াছলি ৰোল আছে আৰু যোনবোৰ অধ্যাপক আছিলে তেওঁলোকৰো এটা ৰোল আছিলে মানে সদায় পজিটিভলি ইনফ্লুৱেঞ্চ কৰিছে আৰু যদি মানে এটা চিম্পল এটা যদি মানে ওৱান পাৰ্টিকুলাৰ ইনষ্টেঞ্চ ক'ব লগা হয় মানে মই আজিকালি ভাবোঁ যে মই ৰিচাৰ্চত কেনেকৈ আহিলোঁ চ' এটা ইনষ্টেঞ্চ আছিলে মই এটা ফেলোশ্বিপ কৰিছিলোঁ ছামাৰ ফেলোশ্বিপ পুনেত এটা ইনষ্টিটিউট আছে নেশ্যনেল চেণ্টাৰ ফৰ চেল চায়েন্স বুলি চ' তাৰ যোনজন PI আছিলে সেই PI জনৰ লগত কেতিয়াবা চাহ খাওঁতে হওক বা মানে বিভিন্ন লেব মিটিঙৰ সময়ত হওক চ' তেওঁ যথেষ্ট মানে পজিটিভলি মোক মানে ইনফ্লুৱেঞ্চ কৰিছিলে যে মানে ৰিচাৰ্চ কি হয় মানে বেছিক চিম্পল থিং যদি মই খোজকাঢ়ি আছোঁ মই খোজকাঢ়ি থাকোঁতে মানে মই আগবাঢ়ি কেলৈ আছোঁ বা মই পিছলৈ কেলৈ যোৱা নাই সেইবোৰ কথাও ভাবাটো ইট ইজ কাইণ্ড অফ ৰিচাৰ্চ মানে তেওঁ বেছিক মানে আইডিয়াবোৰ কৈছিলে যে তুমি পানীটো মানে যেতিয়া মাক এটা ইউজ কৰোঁতে পানীটো পেলাই আছে তললৈ কেলৈ গৈ আছে ওপৰলৈ কেলৈ গৈ আছে চ' এইবোৰ বেছিক কথা আমি স্কুলীয়া টেক্সট বুকত পঢ়োঁ যে গ্ৰেভিটেশ্যন বা এইবোৰ হয় কিন্তু কেতিয়া মানে ভবা নহয় চ' তেওঁ তেনেকুৱা সেইবোৰ সৰু সৰু উদাহৰণ দি পেলাই মানে তেতিয়া মোক দেখুৱালে যে মানে হাউ ৰিচাৰ্চ ইজ ইণ্টাৰেষ্ট কিমান অপশ্যন আছে চ' সেইবোৰ হৈ পেলাই আৰু বেচিকেলি মই ভাবোঁ যে মোৰ নিজৰ ইণ্টাৰেষ্টতকৈ বেছি মই যোনটো এনভাইৰমেণ্টত আছিলোঁ তেজপুৰ ইউনিভাৰ্চিটিটো যথেষ্ট ৰিচাৰ্চ অৰিয়েণ্টেড এটা মানে মেণ্টেলিটি ক্ৰিয়েট কৰিম বুলি লাগে ষ্টুডেণ্টছৰ মাজত চ' সেইবোৰৰ কাৰণে মই চাগে এতিয়া ৰিচাৰ্চ কৰি আছোঁ মোৰ নিজৰ ইমান ইণ্টাৰেষ্ট আছে বুলি মই নাভাবোঁ কিন্তু মানে বিকজ
মানে যোনবোৰ মানুহৰ লগত মই কথা বতৰা পাতোঁ তেওঁলোক যথেষ্ট ৰিচাৰ্চ অৰিয়েণ্টেড হয়। চ' মোৰ মতে মানে অলপমান তেনেকুৱা ধৰণৰ ৰাপ এটা মোৰ ক্ৰিয়েট হৈছে তেনেকুৱা লাগিছে। তোমাৰ কথাখিনি শুনি মানে এনেকুৱা লাগিলে যে তুমি ভাবা যে মানে সৰুতে তোমাৰ যোনটো এনভাইৰনমেণ্ট পাইছিলা বা পিছত পঢ়িবলৈ যোনটো এনভাইৰনমেণ্ট পালা সেইটো মানে বহুত সক্ৰিয়ভাৱে এটা তোমাৰ ওপৰত মানে প্ৰক্ৰিয়া এটা কৰিলে আৰু সেইটোৰ বাবে তুমি এতিয়া গৱেষণা কৰি আছা। আচ্ছা, চ' মানে বেলেগ এটা ফালে মই গৈছোঁ। এবাৰ মোৰ মনত পৰে যে তুমি আৰু মই এবাৰ কথা পাতিছিলোঁ যে ছায়েন্স জাৰ্নেলিজিম লৈ পেলাই। তুমি ছায়েন্স জাৰ্নেলিজিমৰ কিবা কোৰ্চ এটাৰ বিষয়ে মোক কৈছিলা, 1 বছৰীয়া কোৰ্চ এটা, আৰু সেইটো পিছত কৰিলা নে নাই কৰা মই সেইটো সোধা নহ'ল, বা মই সুধিছিলোঁ যদিও মই পাহৰিলোঁ এতিয়া। প্ৰথম প্ৰশ্নটো হৈছে যে সেই কোৰ্চটো তুমি যদি কৰিছা সেই কোৰ্চটোৰ বিষয়ে অলপ ক'বা নেকি? আৰু দ্বিতীয় প্ৰশ্নটো হৈছে যে তোমাৰ মতে ছায়েন্স জাৰ্নেলিজিম কিমান দৰকাৰী এইটো সময়ত, আৰু ইণ্ডিয়াত বিশেষকৈ মানে অসম বুলি নকওঁ, গোটেই ভাৰতত যদি লোৱা তুমি, তেতিয়াহ'লে তুমি দেখা নে যে ছায়েন্স জাৰ্নেলিজিম হৈ আছে, আৰু যদি হৈ আছে কেনেকুৱা ধৰণৰ মানে নিউজ পেপাৰবিলাক বা মেগাজিনবিলাকত ভাল ছায়েন্স জাৰ্নেলিজিম হৈছে তোমাৰ মতে? ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল ছায়েন্স জাৰ্নেলিজম। মই মানে এইটো ছায়েন্স জাৰ্নেলিজম নহয়, এটা ছ'চাইটি আছে ইণ্ডিয়াত, ইণ্ডিয়ান ছায়েন্স কমিউনিকেশ্যন ছ'চাইটি। চ' মই অলপমান ইণ্টাৰেষ্টেড আছিলোঁ আগৰ পৰা, এতিয়াও হয়। মানে মই ভাবোঁ যে মানে চাইণ্টিফিক যোনটো লেংগুৱেজ হয়, যি ধৰণৰ টপিক লওক, বায়'লজি হওক, মেথমেটিক্স হওক, বা মানে ফিজিক্স কেমেষ্ট্ৰি, চ' যোনটো লেংগুৱেজ আমি যোনটো এটা ইংলিছত এটা ৱৰ্ড ইউজ কৰোঁ, জাৰ্গন বুলি কয়, মানে যোনটো চাইণ্টিফিক লিটাৰেচাৰত যোনটো ইউজ হয়, ৱৰ্ডবোৰ বহুত কঠিন, মানে কেতিয়াবা আমিও পঢ়ি টান পাওঁ। চ' হয়তো যেতিয়া আমি কথাটো বিস্তাৰভাৱে আলোচনা কৰোঁ বা বিশ্লেষণ হয় সেই টপিকটোৰ ওপৰত, তো প্ৰত্যেকটো বস্তু মানে এটা সহজ সৰল মানে এক্সপ্লেনেশ্যন থাকে বা ব্যাখ্যা থাকে। চ' তাৰ কাৰণে সেইটো বস্তুত মানে মই ভাবোঁ যে মানে চাইণ্টিফিক কমিউনিকেশ্যনটো যথেষ্ট নেচেচাৰী হয়। আৰু যিহেতু ইণ্ডিয়াত বা অসমতে যদি কওঁ, যথেষ্ট ভাৰ্নিকুলাৰ মিডিয়াম স্কুল আছে, মানে যোনে য'ত মানে মাতৃভাষাত মানে তোমাৰ শিক্ষাদান কৰা হয়। চ' তাতে যথেষ্ট ইম্পৰ্টেণ্ট হয়, মানে যোনবোৰ ডিছকাভাৰী ইনভেনশ্যন বা কিবা কিবি চলি আছে, মানে প্ৰাৰম্ভিক কালত যোনবোৰ মানে হৈ আছে চাইণ্টিফিক ডিছকাভাৰী, সেইবোৰৰ বিষয়ে মানে স্কুলীয়া ছাত্ৰ ছাত্ৰীক যদি কোৱা হয়, মোৰ মতে তেতিয়া মানে এটা চাইণ্টিফিক যোনটো টেম্পাৰ বা মানে ছায়েন্সৰ প্ৰতি এটা যোনটো মানে ইণ্টাৰেষ্ট থাকিব লাগে, সেইটো মানে ধুনীয়াকৈ ক্ৰিয়েট হ'ব ষ্টুডেণ্টছৰ। চ' তাৰ কাৰণে মই ইণ্টাৰেষ্টেড আছিলোঁ। চ' তেনেকৈ বিচাৰি থাকোঁতে তেতিয়া মানে মই ইণ্ডিয়ান ছায়েন্স কমিউনিকেশ্যন ছ'চাইটি বুলি এটা ছ'চাইটি আছে। চ' তেওঁলোকে এটা 1 year কোৰ্চ ইন ছায়েন্স জাৰ্নেলিজম দিয়ে, মানে সেইটো অনলাইন হয়। চ' সেই কোৰ্চ কৰিছিলোঁ। চ' সিহঁতে কিবা ধৰণৰ কোৰ্চ মেটেৰিয়েল মানে অনলাইন যোগেদি পঠিয়াই। চ' তাৰ ওপৰত ভিত্তি কৰি পেলাই সিহঁতে কিবা আৰ্টিকেল লিখিব লাগে, কিবা লিখিব আৰু গ্ৰেডিং এটা কৰে। আৰু তাৰপিছত ইমান ৰিগৰাছ কোৰ্চ নহয়, মানে মই ৰিগৰাছ হ'ব বুলি ভাবিছিলোঁ, কিন্তু ৰিগৰাছ নহয়, যথেষ্ট মানে ইজি কোৰ্চ হয়। চ' কোৰ্চটো কৰিছিলোঁ, কিন্তু সেয়াই মানে সেই কোৰ্চটো মানে কিমান ইম্পৰ্টেণ্ট হ'লগৈ মোৰ মানে লাইফত, মই সেইটো নাজানো এতিয়া। আৰু দ্বিতীয়তে তুমি সুধিলা কি যে কিমান মানে ছায়েন্স কমিউনিকেশ্যন হৈছে নে নাই হোৱা, বা মানে কিমান হৈছে। চ' মোৰ মতেতো যোনখিনি মানুহে পঢ়া শুনা কৰি আছে ইউনিভাৰ্চিটি লেভেলত বা কলেজীয়া লেভেলত, তেওঁলোকেতো মানে সক্ৰিয় যোনবোৰ ষ্টুডেণ্ট সক্ৰিয় হয়, জানিব ইচ্ছা কৰে, তেওঁলোকেতো মানে পঢ়ি আছে। কিন্তু কথাটো হ'ল যে ছায়েন্স কমিউনিকেশ্যনৰ বহুত এছপেক্টছ থাকে। এগ্ৰিকালচাৰ লেভেলতে হওক, আমাৰ খেতিয়কসকলে কিমান জানে মানে ক্ৰপছৰ বিষয়ে, বা কোনটো ক্ৰপছ কেতিয়া লগালে, কোনটো ফাৰ্টিলাইজাৰ ইউজ কৰিলে, চ' সেইবোৰ চব আহি পৰে ছায়েন্স কমিউনিকেশ্যনৰ মানে মাধ্যমত। চ' মোৰ নালাগে যে সিমানখিনি মানে হৈছে যিমান হ'ব লাগিছিলে ভাৰতবৰ্ষতে হওক বা অসমতে হওক। আৰু দ্বিতীয়তে কোনবোৰ মাধ্যমে কৰি আছে, চ' তেনেকুৱা মাধ্যম বহুত কম। হিন্দু নিউজ পেপাৰখনে চাগে সপ্তাহত এদিন 2টা বা 1টা পৃষ্ঠা মানে ছায়েন্স নিউজক মানে সিহঁতে ডেডিকেট কৰে। আগতে টেলিগ্ৰাফত, মই টেলিগ্ৰাফ নপঢ়োঁ এতিয়া, টেলিগ্ৰাফত আগতে নৌহা বুলি এখন মান্থলি সিহঁতে এটা ছায়েন্স এডিশ্যন ওলাইছিলে, য'ত মানে এণ্টায়াৰ মানে টেবলইড টাইপত সিহঁতে ছায়েন্সৰ নিউজবোৰ দিয়ে। কিন্তু সেইটোৱে তেতিয়া মানে কথাটো হৈ যায় যে যোনে সেইবোৰ কিতাপ বা যোনে সেইবোৰ বাতৰি কাকত কিনে, তেওঁলোকে মানে পঢ়িব। এণ্ড অভিয়াছলি বাতৰি কাকত বা মানে মেগাজিন সেইবোৰ মানুহে কিনিব যোনবোৰ মানুহৰ পঢ়াত ৰাপ আছে বা মানে ইণ্টাৰেষ্ট হয়।
কিন্তু কথাটো হ'ল যে চাইণ্টিফিক নলেজ যোনখিনি আছে এতিয়া সেই নলেজখিনি মানে যোনবোৰে ইমান নপঢ়ে বা যোনখিনি ইলিটাৰেট পপুলেশ্যন বাট ষ্টিল দে আৰ এংগেজ ইন চাম এক্টিভিটিজ য'ত মানে চাইণ্টিফিক ইনোভেশ্যন বা চাইণ্টিফিক নলেজৰ যথেষ্ট ইম্পৰ্টেঞ্চ আছে তেওঁলোকলৈ আমি কেনেকৈ লৈ যাব পাৰোঁ সেইটো এটা বিগ চেলেঞ্জ মানে চায়েন্স কমিউনিকেশ্যন চ' তেনেকুৱা ধৰণৰ মোৰ নালাগে যে কিবা হৈ আছে মানে গোটেই ভাৰতবৰ্ষতে হওক বা মানে অসমতে মোৰ প্ৰশ্নটো ধৰা অলপ বেলেগ ধৰণৰ আছিলে মানে তুমি সায়েন্স কমিউনিকেশ্যনৰ কথা ক'লা মই এইটো বাৰু মোৰ মতে হয় যে সায়েন্স কমিউনিকেশ্যন যিমানখিনি হ'ব লাগে সিমানখিনি হোৱা নাই বা আৰু বহুত কৰিবলগীয়া আছে আৰু কিছুমান মানে পৃথকভাৱে অৰ্গেনাইজেশ্যনেই হওক বা ইণ্ডিভিজুৱেল লেভেলত কিছুমানে কৰি আছে কিন্তু মোৰ প্ৰশ্নটো আছিলে সায়েন্স জাৰ্নেলিজিম লৈ মানে যোনটো ধৰা আমাৰ নৰ্মেল তুমি যদি পলিটিকেল জাৰ্নেলিজিম বুলি কোৱা তেতিয়াহ'লে তুমি বুজি পোৱা যে পলিটিকেল জাৰ্নেলিজিম কি হয় যেনেকে মানে তুমি বা তোমাৰ ফাইনেন্সিয়েল জাৰ্নেলিজিম বুলি যদি কোৱা তেতিয়াহ'লে তুমি বুজি পোৱা যে কি হয় ঠিক তেনেকে সায়েন্স জাৰ্নেলিজিম তুমি দেখিছানে যে মানে সায়েন্স জাৰ্নেলিজিম কোনটো পৰ্যায়ত আছে ভাৰতবৰ্ষত বা অসমত অসমৰ কথা ক'বলৈ গ'লে মানে তুমি হয়তো এইটো আমি আগতেও কথা পাতিছো বহুতবাৰ আৰু বহুত মানুহে দেখিছেও যে ফেচবুকত কিবা সৰু সৰু নিউজ ক্লিপ ওলাই 2-3 মিনিটৰ নিউজ ক্লিপ ওলাই আৰু তাতে কিবা সাংঘাতিক কথা এটা হৈ যোৱা নিচিনা সেনসেশনেল বিজ্ঞানৰ কিবা সেনসেশনেল নিউজ এটা দি দিয়ে একো বেচিছ নথকাকে তেনেকুৱা ধৰণৰটো ওলাই থাকে অসমীয়া নিউজ চেনেল বিলাকত সেই বস্তুটো তুমি অসমৰ বাহিৰতো দেখিছানে মানে যদি কোৱা কৰ্ণাটকাত হৈ আছে নে বা বেলেগ ক'ৰবাত তুমি দেখিছা নেকি যে তেনেকুৱা ধৰণৰ একদম কাম হৈ আছে আৰু যদি নাই হোৱা তেতিয়াহ'লে সায়েন্স জাৰ্নেলিজমটো কেনেকুৱা মানে কিমান ইম্পেক্ট পেলাইছে এনেকুৱা ধৰণৰ বাতৰি লৈ পেলাই তুমি কি ভাবা সেইটোৰ ওপৰত মোৰ প্ৰশ্নটো আছে মানে প্ৰশ্নটো এনেকুৱা নেকি যে মানে কোনোবাই যদি ক'ৰবাত ৰিচাৰ্চ কৰি আছে এই বিষয়ত মানে মেইন ষ্ট্ৰীম মিডিয়াত কিমান ৰাইট কভাৰ হৈছে তেনেকুৱা এতিয়া যেনেকে ধৰা মই প্ৰথম যোনটো বিজ্ঞান আড্ডা কৰিলো প্ৰীতমৰ লগত কৰিছিলো প্ৰীতমক তুমিও চিনি পোৱা চ' প্ৰীতমে যেতিয়া প্ৰীতমৰ গৱেষণা পত্ৰখনৰ মানে যেতিয়া হেৰি হৈছিলে পাব্লিছ হৈছিলে তেতিয়া ইণ্ডিয়ান ইনষ্টিটিউট অফ চায়েন্সে নিজে তেওঁলোকে প্ৰেছ ৰিলিজ এটা দিছিলে আৰু দি পেলাই প্ৰেছ ৰিলিজটো ভিত্তি কৰি পেলাই ধৰা দা হিন্দু বা ফ্ৰণ্টলাইন বা বিজনেছ ষ্টেণ্ডাৰ্ড ইণ্ডিয়ান এক্সপ্ৰেছ তেওঁলোকে বাতৰি উলিয়াইছিলে সেইটো লৈ পেলাই চ' তেনেকুৱা ধৰণৰ বাতৰি বহুত কম মই সুধিব বিচাৰিছো যে মানে সেইটো ক'ত মানে মিচিং হৈ আছে যে মানে জাৰ্নেলিষ্ট বিলাকৰ ট্ৰেইনিং নাই নে সাইণ্টিষ্ট বিলাকে ট্ৰেইনিং দিব নিবিচাৰে নে ক'ত মানে গেপটো ক'ত আছে ফাৰ্ষ্ট অফ অল মানে ইণ্ডিয়ান ইনষ্টিটিউট অফ চায়েন্সৰ কথা যদি কোৱা চ' এতিয়া মানে IISc মানে মই অভাৰ দ্য লাষ্ট 1.5 years মানে দেখিছোঁ যে মানে চাইণ্টিফিক যোনবোৰ ৰিচাৰ্চ আউটপুট হয় সেইবোৰ মানে মেইন ষ্ট্ৰীম নিউজ পেপাৰ্ছ বা মিডিয়া হাউচেছ মানে কভাৰ কৰি আছে মানে ধৰা আমাৰ নেবৰ পৰা যদি কিবা এখন ওলালে পেপাৰ এই পেপাৰখন মানে কভাৰ কৰা হয় যাতে মানে কৰে মানে এইটো মানে চলিছে এতিয়া সেইটো হিন্দু হওক বা প্ৰিণ্ট হওক তেনেকুৱা ধৰণৰ মানে কিছুমান আগশাৰীৰ মানে মিডিয়া হাউচেছে কভাৰ কৰা দেখা গৈছে চ' এতিয়া কথাটো হ'ল যে কিয় নাই মোৰ মতে এইটো কিয় নাই এইটো ডিপেণ্ড কৰে যোনবোৰ এডিটাৰ আছে নিউজ পেপাৰবোৰত তেওঁলোকে মানে কিমান ভাবে যে মানে চায়েন্স নিউজ এটা যদি সিহঁতে কৰে চ' তাৰ কাৰণে কিমান মানে সিহঁতে লিডাৰশ্বিপ পাব নাথাকিব চ' সেইটো এটা ডাঙৰ কথা চ' তেওঁলোকে ডিচাইড কৰিব মানে কৰে যে মানে যদি এটা চায়েন্স নিউজ আৰ্টিকেল কৰে তেওঁলোকৰ পেপাৰখনত কিমান সিহঁতে মানুহ পাব ধৰা চ' সেইবোৰৰ ওপৰত সেইটো কাৰণে চাগে হয়তো চায়েন্স নিউজবোৰ কম কিন্তু over the last 1 year 1.5 years 2 years মানে যথেষ্ট দেখা পাইছোঁ মই IISc বুলিয়ে নকওঁ বেলেগ ইনষ্টিটিউটবোৰো মই দেখিছোঁ স্পেচিফিকেলি মই যিহেতু বায়'লজিৰ লগত ৰিলেটেড মই বায়'লজিৰ কথা ক'ব পাৰোঁ চ' বায়'লজি ৰিলেটেড মানে আগশাৰী ইনষ্টিটিউটবোৰত যিমান কাম হৈছে মই যথেষ্ট নিউজ দেখিছোঁ এইটো আইজাৰৰ নিউজে হওক বা দিল্লীৰ আগশাৰী ইনষ্টিটিউটবোৰ হওক মানে মই দেখিছোঁ যে মানে মেইন ষ্ট্ৰীম মিডিয়া মানে কভাৰ কৰিছে চ' অবভিয়াছলি মানে তাতে মানে ইনষ্টিটিউটবোৰক মানে আমি এটা ক্ৰেডিট দিব লাগিব যে তেওঁলোকৰ মানে যোনটো পাব্লিক ৰিলেশ্যন ইউনিট হয় যে তেওঁলোকে মানে তেনেকৈ তুমি প্ৰীতমৰ কথাত ক'লা যে মানে কাৰণ আমি যিহেতু আমি জড়িত চায়েন্সৰ লগত চ' প্ৰীতমৰ পাব্লিকেশ্যনখনে হওক বা তেনেকুৱা পাব্লিকেশ্যন বহুত ডাঙৰ ডাঙৰ আগশাৰী জাৰ্নেলবোৰ পাব্লিছ হয় চ' আমি গম পাই যাওঁ কিন্তু ইনষ্টিটিউটৰো এটা দায়িত্ব আছে যে তাৰমানে সিহঁতে এটা প্ৰেছ ৰিলিজ বা তেনেকুৱা ধৰণৰ মাধ্যমত জনাই যে মানুহক তেনেকুৱা এটা কাম হৈছে আৰু মিডিয়া হাউচবোৰে কভাৰ কৰে চ' হৈ আছে এতিয়া কিন্তু আৰু হোৱাটো উচিত সিমানে ক'ব পাৰোঁ
এতিয়া মই তোমাৰ মানে গৱেষণা ছাত্ৰ গৱেষণাৰ জীৱনৰ বিষয়ে অলপ সুধিব বিচাৰিছো মানে তোমাৰ মতে তুমি কেনেকুৱা ধৰণৰ ডিফিকাল্টিজ পাইছিলা ৰিচাৰ্চ কৰোঁতেনে বা নৰ্মেল ষ্টুডেণ্ট এজনে গৱেষণা ছাত্ৰ এজনে কেনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰিবলগীয়া হয় ইণ্ডিয়াত চ' এটা বহুত ডাঙৰ মানে ইছ্যু এটা আছে যে সময়মতে তোমাৰ ফেল'শ্বিপৰ পইচাখিনি নাপায় সেইটো ইছ্যু বহুত দিনৰ পৰা আছে আৰু এতিয়াও সেইটো চল্ভ হোৱা নাই চ' তাৰ বাহিৰেও বেলেগ কিবা সমস্যা পাইছিলা নেকি তুমি যোনটো তুমি ধৰা মানে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীবিলাকক ক'ব বিচাৰা যে এনেকুৱা হ'লে এইটো কৰিব পাৰা বা এনেকুৱা ধৰণৰ হ'ব পাৰে তেনেকুৱা কিবা আছে নেকি তোমাৰ মতে চ' মানে প্ৰব্লেমছ বহুত থাকে এতিয়া মোৰ মানে অলপমান অলমষ্ট শেষ পৰ্যায়ত আছোঁ মানে সেইটো কাৰণে এতিয়া সেই প্ৰব্লেমছবোৰ মানে ভাবিলে লাগে কি যে প্ৰব্লেম নাছিলে কিন্তু যেতিয়া মানে কাম কৰি থকা হয় মানে তো ইভেন কেতিয়াবা মানে ডিপেণ্ড কৰে সৰু সৰু বস্তু মানে যথেষ্ট মানে কষ্টকৰ হয় চ' তেনেকুৱা বহুত কথা থাকে লেবত এক্সপেৰিমেণ্ট কাম নকৰে চ' এক্সপেৰিমেণ্টেল ইছ্যুজ বহুত থাকে চ' ফাণ্ডিঙৰো বহুত ক্ৰাইচিছ হয় ইণ্ডিয়াত চ' ডেট ইজ ওৱান মোৰ প্ৰব্লেম চব লেবত মানে ইকুৱেল মানে ইণ্ডিয়াত যিহেতু মানে ছায়েন্সত মানে ফাণ্ডিংটো কম্পেয়াৰ টু দ্য GDP মানে কম্পেয়াৰ টু আদাৰ কাণ্ট্ৰিজ বহুত কম হয় চ' আমি কেতিয়াবা মানে কম্প্ৰমাইজ কৰিব লগা হয় যে আমি এনেকুৱা এটা এক্সপেৰিমেণ্ট কৰিব নোৱাৰোঁ কাৰণ আমাৰ হাতত ইমান পইচা নাই ধৰক চ' তেনেকুৱা চ' তাতে কম্প্ৰমাইজ কৰা হয় চ' হয়তো তেতিয়া মোৰ ৰিচাৰ্চটো যদি এটা পাৰ্টিকুলাৰ ডিৰেকশ্যনত গৈ আছে চ' মোক যদি এটা এক্সপেৰিমেণ্ট কৰিবৰ কাৰণে ইমান টকা লাগে সেই টকাটো যিহেতু নাই চ' আমি এটা বেলেগ ডিৰেকশ্যনত যাওঁ চ' তাতে প্ৰব্লেম হয় তো কেতিয়াবা সেইবোৰ ক্ষেত্ৰত মানে এটা একাডেমিক ফিল্ডত মানে প্ৰব্লেম হয় দ্বিতীয়তে মই ভাবোঁ যে ফেল'শ্বিপটোতো এটা বিগ ইছ্যু ফেল'শ্বিপ তথাপিও এতিয়া যথেষ্ট হাই হৈছে ফেল'শ্বিপ চ' এতিয়া চিটুৱেশ্যনটো বহুত বেটাৰ ইনফেক্ট মই জইন কৰাৰ 1-2 বছৰ আগৰ পৰা ফেল'শ্বিপ বেটাৰ হৈছে কাৰণ আগতে 16,000 আছিলে ফেল'শ্বিপ তাৰপিছত মই জইন কৰোঁতে 28,000 এতিয়াতো 31,000 হ'ল চ' মানে এতিয়া মানে বেটাৰ হয় চিটুৱেশ্যন চ' মই তাতে একো নকওঁ সেই ফেল'শ্বিপ বেটাৰ হয় অভিয়াছলি অলপমান ষ্ট্ৰীমলাইন হ'লে ভাল হয় কিন্তু এতিয়া লাহে লাহে ষ্ট্ৰীমলাইন হ'বগৈ কাৰণ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ষ্টাৰ্ট হৈছে চ' ডাইৰেক্ট ষ্টুডেণ্টছৰ একাউণ্টত আহি যায় অভিয়াছলি 1-2 মাহৰ ডিলে হয় কিন্তু এইটো ঠিক আছে চ' তাৰোপৰি বহুত ধৰণৰ মানে মেজৰলি মই ভাবোঁ যে এক্সপেৰিমেণ্টেল ফেইলিয়াৰ্ছ বা মানে কেতিয়াবা দিশহাৰা হয় ষ্টুডেণ্টে মানে কাৰণ এজন PI যেতিয়া থাকে এজন PIৰ মানে প্ৰিন্সিপাল ইনভেষ্টিগেটৰ যোনজন মানে গাইড হয় চ' গাইডৰ কেইবাজনো ষ্টুডেণ্ট থাকে চ' কেতিয়াবা কি হয় যে ধৰা যদি 5-6-7জন ষ্টুডেণ্ট থাকে চ' কেতিয়াবা হয়তো তুমি গাইডৰ মানে এটা পাৰ্টিকুলাৰ টাইম যেতিয়া হয়তো ক'ব পাৰি যে তুমি এটা বহুত ইম্পৰ্টেণ্ট জাংচাৰত আছা নিজৰ মানে PhD ফিল্ডত কিন্তু সেই সময়ত হয়তো গাইড ইজ বিজি উইথ চামথিং মানে চাম আদাৰ ষ্টুডেণ্ট বা বেলেগ এটা প্ৰজেক্টত বিজি হৈ আছে চ' সেই সময়তো এটা ফ্ৰাষ্ট্ৰেশ্যন হয় যে মানে তোমাৰ কাৰণে এই কামটো ইম্পৰ্টেণ্ট কিন্তু সেই সময়ছোৱাত হয়তো সেইটো নোপোৱা চ' তেনেকুৱা ধৰণৰ বহুত কথা থাকে চ' চব ষ্টুডেণ্টৰ মোৰ মতে এইটো বেলেগ বেলেগ হ'ব মানে কি প্ৰব্লেমছ ডিফিকাল্টিজ ফ্ৰাষ্ট্ৰেশ্যন চ' মোৰ মতে ফেল'শ্বিপ টাইমৰ উপৰিও মানে ৰিচাৰ্চটো খতম কৰা এটা টাইমলাইন থাকিব লাগে আৰু যিহেতু ইণ্ডিয়াত ফাণ্ডিং ইছ্যুজ আছে বা ৰিচ'ৰ্চেছৰ ইছ্যুজ আছে তাৰ কাৰণে সেই টাইমলাইনবোৰত মানে টাইমৰ মতে খতম কৰা মানে ফিনিছ কৰা সেইবোৰ এটা ডাঙৰ ফ্ৰাষ্ট্ৰেটেড ইছ্যু কাৰণ সদায় মানে কোনোবা সুধি থাকে যে কেতিয়া কি হ'ব চ' সেইবোৰ এটা প্ৰব্লেমেটিক ইছ্যু হয় তুমি মানে তুমি কিবা পাৰ্থক্য পাইছানে যে তেজপুৰ বিশ্ববিদ্যালয় আৰু মানে যোনটো লেভেলৰ ফাণ্ডিং আছিলে বা যেনেকুৱা ধৰণৰ লেববিলাক আছিলে তাতে আৰু IISc-ত কেনেকুৱা মানে প্ৰক্ৰিয়াটো একেই নে অলপ বেলেগ পাইছা বা কিমানখিনি বেলেগ পাইছা তুমি মানে IISc-টো যথেষ্ট পুৰণি ইনষ্টিটিউট আৰু তাৰোপৰি ইয়াতে মানে এটা জেনেৰেল এটা ফিলিং আছে যে মানে আগশাৰীৰ ইনষ্টিটিউট হয় তেনেকুৱা তো সেই অনুপাতে মানে অভিয়াছলি ইয়াতে ফাণ্ডিং চিটুৱেশ্যনটো বেটাৰ হয় আৰু ইয়াতে ৰিচ'ৰ্চেছো বেটাৰ হয় কিন্তু তেজপুৰ ইউনিভাৰ্চিটি যথেষ্ট নতুন ইউনিভাৰ্চিটি মানে 20-30 বছৰীয়া ইনষ্টিটিউট এখন চ' লাহে লাহে আগবাঢ়ি আছে অভিয়াছলি মানে বায়'লজিৰ ক্ষেত্ৰত আমাক যথেষ্ট ইনষ্ট্ৰুমেণ্ট লাগে যথেষ্ট ফেচিলিটি লাগে আৰু মষ্ট ইম্পৰ্টেণ্টলি ইনষ্ট্ৰুমেণ্টতকৈ
আটাইতকৈ মোৰ মতে ইম্পৰ্টেণ্ট বস্তু হ'ল যে যোনটো মই ভাবোঁ যে তেজপুৰ ইউনিভাৰ্চিটি অলপমান লেকিং হয়, কাৰণ আজি যদি কাৰোবাক কিবা এটা লাগে আৰু সেইটো যদি মানে ফাণ্ডিঙৰ কাৰণে লিখে আৰু যদি ফাণ্ডিং হৈ যায় অবভিয়াছলি মানে মানুহে ইনষ্ট্ৰুমেণ্ট বা কিবা এটা ইম্পৰ্টেণ্ট মেটেৰিয়েল পাই যাব। কিন্তু মানে কানেক্টিভিটি ইজ এ বিগ ইছ্যু মোৰ লাগে, মানে কানেক্টিভিটি ইন দ্য চেন্স যিহেতু মানে তেজপুৰ যথেষ্ট দূৰত মেইন ষ্ট্ৰীম ইণ্ডিয়াৰ পৰা, যোনটো আমি ধৰা বম্বে, বেংগলোৰ, কলকাতা বা দিল্লী কওঁ। চ' সেই ক্ষেত্ৰত কি হয়, যোনবোৰ কোম্পানীজ আছে যোনবোৰে মানে বস্তু প্ৰভাইড কৰে, তেওঁলোকৰ মানে যোনবোৰ ছাৰ্ভিচিং ইউনিটছ বা সেইবোৰ থাকে, সেইবোৰ মেজৰলি বিগ চিটিজবোৰত ষ্টেচন থাকে। চ' আমাৰ যদি এটা ইনষ্ট্ৰুমেণ্ট বেয়া হয় বা আমি যদি কিবা এটা লাগে আমি সোনকালে পাওঁ। চ' সেইটো এটা বেনিফিট হয়। সেই ক্ষেত্ৰত তেজপুৰ যিহেতু অলপমান দূৰত অৱস্থিত, চ' তাৰ কাৰণে বস্তু ক্ৰয় কৰা বা বস্তু আনা বা বস্তু এটা বেয়া হ'লে সেইটো ঠিক কৰা যোনবোৰ টেকনিচিয়ান বা ইঞ্জিনিয়াৰ্ছ থাকে সেইবোৰত অলপমান প্ৰব্লেম হয়। চ' মোৰ মতে তেনেকুৱা ক্ষেত্ৰত তেজপুৰ যিহেতু দূৰত হয় বা অসম এজ এ হ'ল যদি ক'ব যাওঁ নৰ্থ ইষ্ট, চ' সেইটো এটা ডাঙৰ প্ৰব্লেম হয় বস্তু এটা, কাৰণ কিছুমান ইনষ্ট্ৰুমেণ্ট আছে সেইবোৰ যদি বেয়া সময়ত ঠিক কৰা নাযায় তো বহুত চেম্পল বেয়া হ'ব পাৰে। চ' সেইটো এটা ডিছএডভান্টেজ আছে, মানে যোনটো মানে একচুৱেলি এইটো গভৰ্ণমেণ্টে বা মানে কোম্পানীজবোৰে মানে ঠিক কৰিব লাগে, মানে কেনেকৈ তেওঁলোকৰ ছাৰ্ভিচেছবোৰ সোনকালে মানে দিব পাৰে তেনেকুৱা ইনষ্টিটিউট। আকৌ মই তোমাৰ মানে প্ৰথম ভাগৰ প্ৰশ্নকেইটাৰ লৈ ঘূৰি আহিব বিচাৰিছোঁ। চ' এতিয়া মানে তুমি আকৌ যদি অলপ বহলাই ক'ব বিচাৰা যে মানে ধৰা বায়'লজি লৈ পেলাই বা লাইফ চায়েন্সেছ লৈ পেলাই তুমি কেনেকৈ আকৰ্ষিত হ'লা ন? কাৰণ বহু সংখ্যক ছাত্ৰ ছাত্ৰী এনেকুৱা হয় যে ফিজিক্স লৈ পেলাই আকৰ্ষিত হয়, পদাৰ্থ বিজ্ঞান লৈ বা কচমলজি লৈ পেলাই বেছি আকৰ্ষিত হয়, কাৰণ তেওঁলোকে দেখি থাকে বা চেনেলবিলাকত ওলায় আৰু মানে ইউনিভাৰ্ছ বুলি ক'লে কিবা ফেচিনেশ্যন এটা থাকে। চ' সেইটো ইজি, বহুত সহজ হৈ যায়, সেইটো কাৰণে মানে আকৰ্ষিত হ'বলৈ। কিন্তু বায়'লজিটো লৈ ইমান আকৰ্ষিত হোৱা মানে ছাত্ৰ ছাত্ৰী নোলায়। মেডিকেল লৈ পেলাই হয় যে ডাক্তৰ হ'ব বিচাৰে বা তেনেকুৱা ধৰণৰ আছে, কিন্তু লাইফ চায়েন্সেছ লৈ কিবা তেনেকুৱা ইনচিডেণ্ট আছিলে নেকি তোমাৰ মানে মনত, বা তুমি যদি সৰু ল'ৰা এটা বা ছোৱালী এজনী আহে তোমাৰ ওচৰলৈ যে বিজ্ঞান ভাল পাওঁ বুলি, তেতিয়াহ'লে তুমি কি ক'বা বায়'লজিৰ বিষয়ে? মই যেনেকৈ আগতে কৈছোঁ মানে যে মোৰ ইণ্টাৰেষ্ট বায়'লজিত মানে কেনেকৈ আহিলে, মানে তেনেকুৱা নাছিলে একচুৱেলি, চব ফিল্ডতে ইণ্টাৰেষ্ট থাকে। বায়'লজি মানে একচুৱেলি ডিপেণ্ড কৰে কোন টিচাৰে পঢ়াইছিলে। চ' মই 11-12 একচুৱেলি টিউশ্যন লৈছিলোঁ, বিমলেন্দ্ৰ কৈছিলে নামৰ অধ্যাপকৰ ওচৰত। চ' তেওঁ বহুত ইণ্টাৰেষ্টিংলি বস্তুবোৰ পঢ়াইছিলে। চ' মে বি সেইটো এটা টপিক আছিল। যেনেকৈ কেমিষ্ট্ৰিটো যথেষ্ট ইণ্টাৰেষ্ট আছিলে, কিন্তু কাৰণ পলাশমণি ছাৰে বহুত ধুনীয়াকৈ পঢ়াইছিলে বস্তুখিনি। চ' মানে মই ভাবোঁ যে মানে এজন টিচাৰৰ যথেষ্ট মানে অনুদান থাকে, মানে অবভিয়াছলি কিছুমান ষ্টুডেণ্টৰ মানে অবভিয়াছলি নিজৰ এটা ইনবিল্ট ইণ্টাৰেষ্ট থাকিব, চ' সেইটো থাকে মানুহৰ। কিন্তু মানে মই যদি মোৰ কথা কওঁ, মোৰ টিচাৰবোৰে মানে যেনেকৈ পঢ়াইছিলে মানে তেনেকৈ মোৰ লাগে যে মানে তেনেকৈ ইণ্টাৰেষ্ট মানে বাঢ়িছে। চ' বায়'লজিত যেতিয়া 11-12 পঢ়িছিলোঁ তেতিয়া মানে ইমান ডিফাৰেঞ্চ নাছিলে জানানে ন, যে মই বায়'লজি বেছি ভাল পাওঁ বা কেমিষ্ট্ৰি ভাল পাওঁ বা ফিজিক্স ভাল পাওঁ। কিন্তু যেতিয়া মই 11-12 পাছত যেতিয়া মই অবভিয়াছলি মই এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন দিছিলোঁ, চ' বেলেগ এণ্ট্ৰেঞ্চ মানে মেডিকেল হওক বা ইঞ্জিনিয়াৰিং হওক, যেতিয়া মই তাতে নাপালোঁ মানে এণ্ট্ৰেঞ্চবোৰত, চ' তেতিয়া মানে মই ভাবিলোঁ যে মই কি কৰিম। চ' এটা অপশ্যন আছিলে যে মই কোচিং কৰি দিলোঁ দ্বিতীয়বাৰৰ বাবে আকৌ এণ্ট্ৰেঞ্চ দিওঁ। তেতিয়া মই ভাবিলোঁ অলপমান আত্মবিশ্লেষণ কৰা হ'ল যে মই কি ভাল পাওঁ মানে পঢ়ি পেলাই। চ' তেতিয়া ভাবিলোঁ যে মই বায়'লজিত ইণ্টাৰেষ্ট এটা আছে। মই তেতিয়া কেনেকৈ উপলব্ধি কৰিলোঁ নাজানো, কিন্তু মানে ভাবিলোঁ যে তেতিয়া বায়'লজি ফিল্ডটোত মানে মোৰ এটা ইণ্টাৰেষ্ট আছে। ছাবচিকুৱেণ্টলি মই জুলজি ডিপাৰ্টমেণ্টত জইন কৰিলোঁ দৰং কলেজত। আৰু তাৰপিছত জুলজি তাতে পঢ়ি থাকোঁতে যথেষ্ট ইণ্টাৰেষ্ট আহিলে, বহুত কথা শিকিলোঁ তাতে। তাৰপিছত তেনেকৈ আগবাঢ়িলে। এইটোৰ লগতে মানে এটা ৰিলেটেড প্ৰশ্ন, অলপ ৰিলেটেড আৰু ধৰা মই যোনটো তোমাক প্ৰশ্ন সুধিলোঁ তেতিয়া মই পদাৰ্থ বিজ্ঞানৰ উদাহৰণ দিছিলোঁ যে পদাৰ্থ বিজ্ঞানৰ কথা ক'বলৈ সহজ হয়। ঠিক তেনেকৈ মানে তুমি যদি চোৱা যে মডাৰ্ণ যোনটো চাইণ্টিফিক হিষ্ট্ৰী, ধৰা মই 1900
চনৰ পাছৰখিনি কৈছো তেতিয়াহ'লে তোমাৰ মানে বিগ ব্ৰেক থ্ৰু বা ৰিভলিউশ্যন চাইণ্টিফিক ৰিভলিউশ্যন যোনটো আমি ভাবোঁ সেই ৰিভলিউশ্যনবিলাক অকল ফিজিক্সতেই হোৱা যেন মানে পৰিলক্ষিত হয় প্ৰথম ভাগৰ কথা কৈছোঁ যেনেকৈ ধৰা 1905ত আইনষ্টাইনছ থিয়ৰী অফ ৰিলেটিভিটি ওলাল তাৰপিছত কোৱাণ্টাম মেকানিক্সত এটা ডাঙৰ ৰিভলিউশ্যন হ'ল কিন্তু এতিয়া যদি চাওঁ আমি ধৰা লাষ্ট মানে 40 বছৰত যদি চাওঁ আমি তেতিয়াহ'লে ৰিভলিউশ্যনখিনি বায়'লজিকেল চায়েন্সেছত হৈ আছে যেনেকে তোমাৰ এই বছৰ তোমাৰ নোবেল প্ৰাইজ পালে তোমাৰ জিন এডিটিং লৈ পেলাই বা ক্ৰিস্পাৰ লৈ পেলাই চ' তোমাৰ সেই বিষয়ে তোমাৰ কি ধাৰণা মানে যে তুমি কি দেখা যে বায়'লজিকেল চায়েন্সৰ ৰিভলিউশ্যনটো এইটো কণ্টিনিউ কৰিব ব্ৰেক থ্ৰুবিলাক মানে নেক্সট 30-40 ইয়াৰ্ছ লৈ পেলাই আৰু কেনেকুৱা ধৰণৰ মানে ৰিভলিউশ্যন হ'ব বুলি ভাবা তুমি এইটো অলপ কঠিন প্ৰশ্ন মই বুজি পাইছোঁ যে ক'বলৈ অলপ দিগদাৰ হয় কিন্তু তোমাৰ মতামত কি মানে এইটো চোৱা মই মানে ভাবোঁ এনেকুৱা যিটো তুমি যথেষ্ট এক্সাম্পলছ দিলা যে মানে ফিজিক্সৰ কিমান মানে ডেভেলপমেণ্ট হৈছিলে বা মানে ইৰা অফ ফিজিক্স বা ইৰা অফ কেমিষ্ট্ৰি তেনেকুৱা চলি গৈ আছে কিন্তু মানে মই ভাবোঁ যে বিজ্ঞানৰ যিকোনো এটা টপিকে নহওক বা যিকোনো এটা পাৰ্ট নহওক বিট ফিজিক্স কেমিষ্ট্ৰি বায়'লজি বা মেথছ মানে মোৰ মতে প্ৰত্যেকটো ফিল্ডৰ মানে এটাই মানে গ'ল থাকে যে মানে টু ইম্প্ৰুভ দ্য কোৱালিটি অফ হিউমেন লাইফ এণ্ড মেক দিছ প্লেচ এ বেটাৰ মেক দিছ প্লেচ বেটাৰ চ' মানে এতিয়া হয়তো মানে এনেকুৱা দেখা যায় যে মানে ইভেন কেমেষ্ট্ৰিত নোবেল প্ৰাইজ যোনবোৰে পায় মানে ন তাতো মানে এটা বায়'লজিকেল এংগেল এটা থাকে বেংকি ৰামাকৃষ্ণই পাইছিলে ৰাইবোজমৰ ষ্ট্ৰাকচাৰ এইবোৰৰ কাৰণে চ' তেনেকুৱা ধৰণৰ মানে থাকে কথাটো কিন্তু মানে কথাটো হ'ল যে এইবোৰ চব ইণ্টাৰ ৰিলেটেড হয় মানে এট দ্য এণ্ড অফ দ্য ডে এভৰিথিং ইজ এছ'চিয়েটেড উইথ মানে কাৰণ লাগিব যে অলপমান ফিলচফিকেল টাইপৰ আনচাৰ হয় কিন্তু মোৰ মতে মানে এনেকুৱা পোৱাটো দিগদাৰ হয়তো মানে আইনষ্টাইনৰ নিচিনা এজন আগশাৰীৰ ফিজিচিষ্ট তেতিয়া মানে যথেষ্ট ভাল কাম কৰি আছিলে চ' তেওঁলোকৰ তেওঁলোকৰ কামবোৰ হাইলাইটেড হৈছিলে বাট এট দ্য ছেইম টাইম বায়'লজিষ্ট আছিলে সেই সময়ত বিভিন্ন ধৰণৰ ডিজিজ আছিলে সেই ডিজিজবোৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ভেকচিন কেনেকৈ উলিয়াইছিলে সেইবোৰ মানে চাইমেলটেনিয়াছলি পেৰেলেলি চলি আছিলে চ' হয়তো সেইবোৰৰ কভাৰেজ কম হৈছে চ' তাৰ কাৰণে হয়তো সেইবোৰৰ ষ্টৰিজ বা মানে চাইণ্টিফিক যোনবোৰ লিটাৰেচাৰ হয় মানে মই পপুলাৰ চাইণ্টিফিক লিটাৰেচাৰৰ কথা কৈছোঁ সেইবোৰ কম পঢ়িবলৈ পাওঁ কিন্তু মোৰ মতে মানে অলপ কম বেছি পৰিমাণে মানে প্ৰত্যেকটো ফিল্ড অফ চায়েন্স মানে ধুনীয়াকৈ চলি গৈ থাকিব প্ৰত্যেকটো নিজৰ নিজৰ ইম্পৰ্টেঞ্চ আছে আৰু মানে এনেকুৱা কোৱাটো টান মানে মই নাভাবোঁ যে আমি এনেকুৱা যে এইটো এইজ অফ বায়'লজি বা এইজ অফ ফিজিক্স মানে ইট ইজ দ্য এইজ অফ চায়েন্স ইট হেজ অলৱেজ বিন দ্য এইজ অফ চায়েন্স প্ৰত্যেকটো ফিল্ডত মানে ডেভেলপমেণ্ট আৰু মানে নেচেচাৰী হয় আৰু মানে সেইটো চলি গৈ থাকিব হয়তো কিবা এটা ফিল্ডে মানে ফৰ পাৰ্টিকুলাৰ ৰিজন কেতিয়াবা মানে বেছি ট্ৰেকশ্যন পাব লিটাৰেচাৰ বা হিষ্ট্ৰী কিন্তু মোৰ মতে চিন্স টাইম ইমেমৰিয়েল প্ৰত্যেকটো হয়তো কিছুমান ষ্টাডিজ অলপমান দেৰিকৈ ষ্টাৰ্ট হৈছে কিন্তু চলি গৈ থাকিব চ' মানে বায়'লজিও থাকিব বাকীবোৰো থাকিব মোৰ মতে চব ইণ্টাৰডিচিপ্লিনাৰী চায়েন্স টপিকটো হিচাপে আচ্ছা চ' তুমি নাভাবা যে মানে এইটো ধৰা এজ অফ বায়'লজি বুলি ক'ব পাৰি এইটো আমি যোনটো এজত আছো আৰু আগন্তুক ধৰা 20-25 বছৰলৈ যে বায়'লজিৰ ইম্পৰ্টেঞ্চটো বাঢ়ি গৈ থাকিব সেইটো বুলি নাভাবা তুমি মানে তুমি ভাবা যে ইকুৱেলি সকলোখিনি মানে আগবাঢ়ি ইকুৱেলি মানে এতিয়া মই যদি বায়'লজিও কৰোঁ ন মোৰ যথেষ্ট কিছুমান মোৰ ষ্টাডিজত ক'ডিঙৰ নেচেচিটি থাকিব যাৰ কাৰণে মই এজন মেথমেটিচিয়ানৰ ওচৰত যাব লাগিব বা মোৰ কম্পিটিশ্যনেল বায়'লজি লাগিব বা মডেলিঙৰ কাৰণে মই ফিজিক্স বা কেমেষ্ট্ৰি মানুহ এজনক সুধিব লাগিব চ' মানে এনি চায়েন্স মানে এনি ফিল্ড অফ চায়েন্স মানে এতিয়া মানে লেম ডাক হ'ব তুমি যদি কোৱা যে মানে ইট ইজ চলি দ্য ফিল্ড অফ বায়'লজি মানে প্ৰত্যেকটো মানে সেয়াৰ ইফেক্ট এটা থাকিবই চ' মানে তেনেকৈ এইটো কেনেকৈ কম হয় মানে বায়'লজি ফিল্ডত অভিয়াছলি কিছুমান ডিছকভাৰিজ মে বি এতিয়া নোবেল প্ৰাইজে হওক বা তেনেকুৱা প্ৰাইজ যোনবোৰ ডাঙৰ ডাঙৰ প্ৰাইজ দিয়া হয় সেইবোৰ প্ৰাইজবোৰ কি ভিত্তিত দিয়া হৈছে মানে তেওঁলোকে কিমান ডিফাৰেঞ্চ আনিছে ইন দ্য ৱৰ্ল্ড চ' মে বি বায়'লজিকেল ফিল্ডত থকা বস্তু এটা বেছিকৈ এতিয়া মানে ডিছকভাৰ কৰি পেলাই মানে কোনোবাই দেখুৱাইছে সেইটো কাৰণে মানে সেইটো প্ৰাইজ পাইছে কিন্তু অভিয়াছলি তাতে ফিজিক্স কেমেষ্ট্ৰি বা মেথছৰ মানে যথেষ্ট ৰোল আছে চ' সেইটো কাৰণে মানে এইজ অফ বায়'লজি এইটো শুনিবলৈ ভাল হয় কিন্তু মানে কথাটো হ'ল যে ইট ইজ এইজ অফ চায়েন্স ইজ এ হোল ইজ মোৰ এপ্ৰপ্ৰিয়েট মোৰ মতে প্ৰশ্ন আহিছে গৌৰাংগ কুমাৰ বৈশ্যই প্ৰশ্ন সুধিছে
Gorangoy লিখিছে যে I have enough examples and seen that a lot of meritorious students fail to opt for desirable research or research initiatives, even if they try to reach out well enough. What do you want to say about it, and what sort of advice would you like to give to such students? Reach out well enough. Reach out well enough and মানে গৌৰাংগৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ যে গৌৰাংগই মানে বহুত এক্সাম্পল দেখিছে যে মানে ধৰা অলপ মেৰিটৰিয়াছ ষ্টুডেণ্ট মেধা থকা মানে ছাত্ৰ ছাত্ৰীক দেখিছে যে যোনে মানে ধৰা ৰিচাৰ্চ এপ্টিটিউড থাকিব পাৰে বা ইনিচিয়েটিভ থাকিব পাৰে কিন্তু তেওঁলোকে মানে সেই এপ্টিটিউড বা ইনিচিয়েটিভটো আগুৱাই নিব নোৱাৰে কিবা কিবি কাৰণত তেওঁলোকে আগুৱাই নিব নোৱাৰে চ' তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক তুমি কেনেকুৱা ধৰণৰ উপদেশ দিব বিচাৰা বা তেনেকুৱা ধৰণৰ নহ'লেও যে মানে কাৰোবাৰ ইনিচিয়েটিভ আছে বা এপ্টিটিউড আছে তেনেকুৱা ধৰণৰ উপদেশ দিব বিচাৰা মোৰ মতে আজিকালি মানে এজ মানে অবভিয়াছলি মানে মোৰ মতে আজিকালি যোনবোৰ ষ্টুডেণ্ট ওলাই আহি আছে তেওঁলোক যথেষ্ট জানে যে তেওঁলোকক মানে কি লাগে বা কি বিচাৰে বা কি কৰিব খোজে চ' তেওঁলোকে বুজি পায় যে তেওঁলোকৰ কি টপিকত লাভ আছে চ' কথাটো হ'ল যে তেওঁলোকে নিজকে বেক কৰিব লাগে যে কোনোবাই যদি মেথছ ভাল পায় কৰিব লাগে মেথছ কোনোবাই যদি ফিজিক্স ভাল পায় কৰিব লাগে ফিজিক্স কোনোবাই যদি ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোখোজে আৰু ফেমিলি প্ৰেছাৰ আছে কিন্তু দে শুড টেক এ ষ্টেণ্ড কাৰণ আজিকালি মোৰ নালাগে যে এনেকুৱা এটা মানে পৰিৱেশ আছে মানে অসমৰ মানে সমাজত যে মানে কোনোবাই মানে অভিভাৱকে ক'লে যে তই ডাক্তৰ হবি বা তই ইঞ্জিনিয়াৰ হবি তাৰ কাৰণে মানে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব মোৰ মতে প্ৰত্যেকজন ষ্টুডেণ্টৰ মানে প্ৰত্যেকজন ষ্টুডেণ্ট যোনে বুজি পাইছে যে তেওঁ এটা পাৰ্টিকুলাৰ টপিক পঢ়ি ভাল পায় নট নেচেচাৰিলি চায়েন্স কোনোবাই যদি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব খুজিছে কোনোবাই যদি চিভিল ছাৰ্ভিচেছ কৰিব বিচাৰিছে তেওঁলোকে যদি ভাবে আৰু তেওঁলোকে যদি ভাবে যে তেওঁলোকৰ পেশ্যন তাতে আছে মোৰ মতে তেওঁলোকে একো কথা চিন্তা নকৰি পেলাই আগবাঢ়ি যাব লাগে কাৰণ তেওঁলোকে নিজক আটাইতকৈ ভালকৈ বুজি পাব যে তেওঁলোকে লাইফত কি কৰিব বিচাৰিছে চ' মানে কোনোবাই যদি মেধাৱী ছাত্ৰ ছাত্ৰীৰ কিবা ক্ষেত্ৰত যদি তেওঁলোকে মানে আগতে যদি মানে যেনেকৈ গৌৰাংগ কৈছে যে মানে মেৰিটৰি ষ্টুডেণ্ট যথেষ্ট দেখিছে তেওঁলোকে মানে ছায়েন্স নল'লে বা নকৰিলে চ' আজিকালিৰ দিনত মানে মোৰ মতে নিজকে বেক কৰাটো উচিত আৰু নিজে মানে যি ভাল পায় সেইটো কৰিব লাগে এনেকুৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে তুমি মানে কিবা কিতাপ বা কিবা নিউজ পেপাৰ বা মেগাজিন তেনেকুৱা তোমাৰ মনত আহে নেকি ছাজেষ্ট কৰিব পাৰা নেকি কিতাপ মানে কিতাপ যদি মানে কওঁ কোনোবাই যদি ছায়েন্স ফিল্ডত ইণ্টাৰেষ্টেড হয় মানে মোৰ মতে তেতিয়া মোৰ মতে যোনবোৰ এভেইলেবল মিডিয়াম আছে ইণ্টাৰনেট মিডিয়াম যোগেদিয়ে হওক বা মানে মেগাজিনৰ মিডিয়াম যোগেদিয়ে হওক মানে কণ্টেম্পৰেৰী জগতত মানে কি হৈ আছে সেইখিনিৰ লগত মানে অলপমান খাপ খাই থকাটো মোৰ মতে ইম্পৰ্টেণ্ট মানে তেওঁলোকে তেতিয়া মানে ইণ্টাৰেষ্টটো বাঢ়ি গৈ থাকে কাৰণ গম পাব যে মানে এটা গৱেষণাৰ এটা মূল উদ্দেশ্য হ'ল যে তুমি এটা কুৱেশ্যন ধৰিব লাগিব আৰু সেই কুৱেশ্যনটোৰ আনচাৰ বিচাৰিব লাগিব ডেট ইজ PhD বা গৱেষণা ৰিচাৰ্চ চ' তুমি যদি মানে সাম্প্ৰতিক সময়ত কি হৈ আছে বা কি বিজ্ঞান জগতত কি ধৰণৰ কুৱেশ্যনছ এড্ৰেছ কৰা হৈছে সেইখিনি যদি জানি থকা যায় চ' মোৰ মতে ষ্টুডেণ্টছবোৰো মানে যথেষ্ট ইণ্টাৰেষ্টেড হ'ব আৰু মানে আকৃষ্ট হ'ব টপিকটোলৈ সেই ফিল্ডটোলৈ চ' তেনেকুৱা ধৰণৰ মেগাজিন যেনেকৈ মই যেতিয়া আগতে কলেজত পঢ়িছিলোঁ মই ৰেগুলাৰলি ছায়েন্স ৰিপৰ্টে পঢ়িছিলোঁ চ' মোৰ সেই মেগাজিনখন যথেষ্ট ভাল লাগে কাৰণ যথেষ্ট ইজি লেংগুৱেজতো আৰু যথেষ্ট কম প্ৰাইচ মানে এখন মান্থলি মেগাজিন এখন ওলাইছিলে ছায়েন্স ৰিপৰ্টাৰ এইটো নিস্কেৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া চ' সেইখন পঢ়িব পাৰে আৰু বাকীটো মানে বহুতেই ক'ব যে মানে চাইণ্টিষ্ট বা বৈজ্ঞানিকসকলৰ মানে জীৱনী পঢ়িব লাগে চ' কোনোবাই যদি ইণ্টাৰেষ্টেড কৰিবলৈ চ' অবভিয়াছলি পঢ়িব লাগে কাৰণ যিয়ে নপঢ়ক মানে পঢ়াটোৱে কেতিয়াও অথলে নাযায় চ' পঢ়িব লাগে আৰু ইণ্টাৰেষ্টিং বুকছ লিখিছে য'ত বিভিন্ন ধৰণৰ বিজ্ঞানীবোৰে চ' সেইবোৰ পঢ়িব পাৰে বায়'লজিৰ ক্ষেত্ৰত মই দুই এখন ক'ব পাৰোঁ যে কোনোবা যদি ইণ্টাৰেষ্টেড হয় মাইক্ৰ' হাণ্টাৰ্ছ বুলি এখন বুক আছে যথেষ্ট ভাল বুক সেইখন পঢ়িব পাৰে ত' তেনেকুৱা ধৰণৰ কিতাপ পঢ়িব পাৰে এতিয়া অলপ মই বেলেগ এটা বিষয় লৈ প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ তোমাক মানে এইটো ধৰা মই সকলোকে মই এইটো সুধিব বিচাৰোঁ মানে বিজ্ঞানী যদি মই লগ পাওঁ
প্ৰশ্নটো হৈছে যে মানে ধৰা আমাৰ সমাজ আৰু বিজ্ঞানৰ মাজত এটা বহুত মানে ইণ্টাৰেকশ্যন এটা যোনটো হ'ব লাগে আমাৰ ইণ্ডিয়ান ছ'চাইটিত আমি সেইটো নেদেখোঁ মানে যিমানখিনি ইণ্টাৰেকশ্যন হ'ব লাগে বিজ্ঞান আৰু সমাজৰ মাজত আৰু আমাৰ যদি আমি মানে কালচাৰ বুলি যদি কওঁ তেতিয়াহ'লে কালচাৰ এছপেক্টটোৰ পৰা বিজ্ঞানক পুৰা আঁতৰাই দিয়া যায় মানে আমাৰ ইণ্ডিয়ান মাইণ্ডছেটটো যোনটো হয় কিন্তু মোৰ মতে সেইটো নহয় যে মানে ধৰা কালচাৰ বুলি যদি কওঁ তাতে বিজ্ঞান সোমাই থাকিব লাগে আৰ্ট সোমাব লাগে গণিত সোমাব লাগে সকলোখিনি সোমাই থাকিব লাগে গোটেইটো মিলি পেলাই এটা কালচাৰ মানে হ'ব লাগে যিকোনো কালচাৰে হওক বা যিকোনো ট্ৰেডিশ্যনেই হওক চ' তোমাৰ ধাৰণা কেনেকুৱা এইটো লৈ পেলাই যে মানে বিজ্ঞান আৰু সমাজৰ মাজত যোনটো মানে কানেকশ্যন আছে সেই কানেকশ্যনটো কেনেকুৱা হোৱা উচিত বা কালচাৰ বুলি ক'লে বিজ্ঞানৰ কালচাৰটো কেনেকুৱা ধৰণৰ হ'ব লাগে তোমাৰ কি ধাৰণা মানে এইটো মই নাজানো মই কিমান মানে কাৰেক্ট বা সঠিক হয় মোৰ এইটো মানে মোৰ যোনটো মানে ব্যক্তিগত ধাৰণা মই ভাবোঁ যে মানে বহুত মানুহে বিজ্ঞানটো মানে অলপমান এলিটিষ্ট কনচেপ্টত মানে বুজায় বিজ্ঞান মানে চামথিং ভেৰি এলিট চ' মোৰ মতে বিজ্ঞানটো এনেকুৱা এটা বস্তু মানে যোনটোত মানে কথাটো হ'ল যে বেছিক পঢ়া শুনাৰ কথা গৱেষণাৰ কথা বাদ দি পেলাই যে মানুহৰ মানে যোনটো থিংকিং হয় ন সেইটো মানে অলপমান চাইণ্টিফিক হ'ব লাগে ইন দ্য চেন্স কোনোবাই যদি ক'লে যে ইয়াতে কিবা এটা হৈ আছে চ' সেই কথাটো ভাবি চাব লাগে যে তেনেকুৱা মানে কথাটো একচুৱেলি পচিবল নহয় নে নহয় চ' মোৰ মতে তেনেকুৱা হ'ব লাগে ছ'চাইটিত মানে মানে যোনটো উৰা বাতৰি বা ভুৱা খবৰ বা কিবা মানে মানে যোনবোৰ মানে অন্ধবিশ্বাস বা তেনেকুৱা টাইপৰ মানে এতিয়াও মানে আজি 2021 চ' আজিৰ যুগতো মানে তেনেকুৱা প্ৰচলিত হৈ আছে চ' মোৰ মানে সেইখিনি বস্তু আঁতৰিব লাগে বাকী ছায়েন্স ৰিচাৰ্চ চলি থাকিব কিন্তু মানে কাৰণ কালচাৰেলি মানে সেইবোৰ বস্তু মানে সন্নিৱিষ্ট হোৱাটো ইম্পৰ্টেণ্ট হয় মোৰ মতে যে মানে এটা মানে অসমীয়া কালচাৰে যদি হওক বা অসমীয়া সমাজে হওক তাতে মানে মানুহৰ মানে যোনটো ইংলিছত ৰেচনেল থিংকিং বুলি কয় চ' সেই বস্তুটো মানে ক্ৰিয়েট হোৱাটো ইম্পৰ্টেণ্ট হয় মোৰ মতে জাষ্ট মানে কোনোবা প্ৰভাৱশালী মানুহে কোনোবা এটা কথা কৈছে বা কোনোবা এটা ডাঙৰ এক্টৰ এক্ট্ৰেছে কিবা এটা কথা কৈ দিলে বা কোনোবা এজন ডাঙৰ মন্ত্ৰীয়ে কিবা এটা কথা কৈ দিলে চ' সেইটো কথাই সঁচা বুলি নভবাটো বা নিজে বিবেচনা কৰি পেলাই যে এই কথাটো হয় নে নহয় সেই মানে দ্য এবিলিটি টু কুৱেশ্যন এ পাৰ্টিকুলাৰ মানে ষ্টেটমেণ্ট বা পাৰ্টিকুলাৰ অবজাৰভেশ্যন সেইটো মানে সমাজত থকাটো যথেষ্ট জৰুৰী বুলি মই ভাবোঁ চ' সেইটো মানে চাইণ্টিফিকেলি মই ভাবোঁ যে কালচাৰত সেইটো এটা ইণ্টিগ্ৰেশ্যন হোৱাটো যথেষ্ট ইম্পৰ্টেণ্ট অসমৰ সমাজত কিমান দূৰ মোৰ মতেতো নাই সেইটো বস্তু কিন্তু মানে সেইটো থাকিব লাগে প্ৰত্যেকজন মানে ডেকা ল'ৰাৰ পৰা ডাঙৰ মানুহলৈকে প্ৰত্যেকজনৰে থাকিব লাগে সেইটো পোৱাটো উচিত তেতিয়া মানে বিভিন্ন ধৰণৰ প্ৰব্লেম যিবোৰ থাকে কালচাৰেল ছ'চাইটি এখনত ত' মোৰ মতে সেই প্ৰব্লেমবোৰ তেতিয়া কেতিয়াও থাকিব নোৱাৰে যদি মানে এটা মানে ৰেচনেল থিংকিঙৰ যদি এটা মানে সেয়া থাকে এইটোৰ লগতে মানে আৰু এটা প্ৰশ্ন মানে অলপ জড়িত হয় যে সেইটো হৈছে মানে ৰিপ্ৰেজেণ্টেশ্যন লৈ পেলাই ধৰা বেলেগ বেলেগ কমিউনিটিৰ ৰিপ্ৰেজেণ্টেশ্যন লৈ বিজ্ঞানতেই হওক বা বেলেগ ক্ষেত্ৰতো হওক একেটা প্ৰশ্নই প্ৰযোজ্য হ'ব কিন্তু ধৰা নৰ্থ ইষ্ট বুলি ক'লে উত্তৰ পূব বুলি ক'লে অলপ অৱহেলা কৰা নিচিনা এটা ধাৰণা সকলোৰে মনত থাকে বিজ্ঞানৰ ক্ষেত্ৰত তেনেকুৱা তুমি দেখিছা নেকি মানে ভাৰতত যে নৰ্থ ইষ্ট বুলি ক'লে অলপ অৱহেলা কৰা নিচিনা ধাৰণা পাইছা নেকি তুমি ক'বাত যিহেতু তুমি নৰ্থ ইষ্টৰ পৰা গৈ এখন মানে ডাঙৰ বিশ্ববিদ্যালয়ত কাম কৰি আছা এতিয়া মই তেনেকুৱা অনুভৱ কৰা নাই যে নৰ্থ ইষ্টৰ পৰাই হৈছোঁ বা অসমৰ পৰাই হৈছোঁ তাৰ কাৰণে কিবা ধৰণৰ অৱহেলা মইতো দেখা নাই ইয়াতে ইনফেক্ট আই এছ চিত যথেষ্ট ডাঙৰ এটা অসমীয়া কমিউনিটি আছে চ' মোৰ নালাগে যে তেনেকুৱা এটা অৱহেলা হয় কিন্তু মানে অভিয়াছলি বেলেগ ষ্টেটৰ ৰিপ্ৰেজেণ্টেশ্যন যথেষ্ট বেছি ইনফেক্ট মানে আমি যিকোনো এটা ৰিচাৰ্চ ইনষ্টিটিউটত যদি যাওঁ মানে ৱেষ্ট বেংগলৰ ৰিপ্ৰেজেণ্টেশ্যন যথেষ্ট বেছি তেওঁলোকৰ যথেষ্ট ষ্টুডেণ্ট আগবাঢ়ি আহে ৰিচাৰ্চৰ ক্ষেত্ৰত কিন্তু মানে এনেকুৱা নাই দেখা যে মই মানে কোনোবাই অৱহেলা কৰিছিল জাষ্ট বিকজ মই নৰ্থ ইষ্ট বা আৰু এইটো কিয় হয় তুমি ক'লা ৱেষ্ট বেংগলৰ উদাহৰণটো দিলা তোমাৰ কিয় হয় মানে যে তেওঁলোকৰ পৰা বেছি আহে গৱেষণা কৰিবলৈ
মোৰ মতে এটা এইটো আগৰ দিনৰ পৰাই হয়তো চলি আহিছে। এইটো ইয়াতে দুটা কথা থাকিব পাৰে। এটা হ'ল মানে হিষ্টৰিকেল পাৰ্চপেক্টিভ আৰু এটা হ'ল মানে তেওঁলোকৰ কালচাৰ যেনেকুৱা। চ' মেবি তেওঁলোকৰ মই নাজানো, জাষ্ট মই স্পেকুলেট কৰি আছোঁ যে অবভিয়াছলি তাৰ পৰা বেংগলত আগতে মানে পুৰণি সময়তো যথেষ্ট আগশাৰী ৰিচাৰ্চ হৈছিলে। চ' তেনেকুৱা এটা এনভাইৰনমেণ্ট আছিলে আৰু হয়তো বেংগলী কালচাৰ বা ফেমিলিবোৰত তেনেকুৱা এটা হয়তো এটা কি কয় এইটো মানে পুsh দিয়া হয় ষ্টুডেণ্টছবোৰক যে মানে তেওঁলোকে যাব লাগে। চ' সেইটো এটা এনভাইৰনমেণ্ট প্ৰচলিত। চ' অসমতো সেইটো এতিয়া ষ্টাৰ্ট হৈ আছে। কাৰণ আমি যদি দেখা যায় মানে ৱেষ্ট বেংগল বা তেনেকুৱা বেলেগ ষ্টেটৰ তুলনাত যোনবোৰ মানে ডেভেলপ ষ্টেটছ হয় তাৰ তুলনাত মানে যোনবোৰ ইনষ্টিটিউটছ অফ হায়াৰ লাৰ্ণিং সেইটো অসমত লাষ্ট 15-20 ইয়াৰ্ছৰ পৰাই এষ্টাব্লিছ হৈছে। চ' অলপমান সময় লাগিব, কিন্তু সেইটো হ'বগৈ। কাৰণ মই যেতিয়া আহিছিলোঁ 2015 আই আছিল, তাতকৈ এতিয়া যথেষ্ট বেছি অসমীয়া ষ্টুডেণ্ট আছে আই আছিল। চ' সেইটো এটা অবভিয়াছলি ট্ৰেণ্ড দেখা গৈছে যে মানে অসমৰ পৰা যথেষ্ট ষ্টুডেণ্ট ওলাই আহিছে গৱেষণা কৰিব। হয়, যেনেকে যদি আমি চাওঁ তেতিয়াহ'লে মানে ৱেষ্ট বেংগলত শিক্ষা লৈ পেলাই আগৰ পৰাই বহুত ইনষ্টিটিউটো আছিলে আৰু বহুত নামী গুণী মানুহ আছিলে। তেওঁলোকে তাতে কাম কৰিছিলে। যেনেকে বিজ্ঞান বুলি ক'লে ধৰা ইণ্ডিয়ান এছ'চিয়েশ্যন ফৰ দ্য কাল্টিভেশ্যন অফ চায়েন্সেছৰ নাম ল'বই লাগিব ভাৰতত। বিজ্ঞান বুলি ক'লে 1900 মানে সময়ৰ পৰাই, আই থিংক এইটো 1880s মানৰ পৰাই কলিকতাত আছিলে এইখন ইনষ্টিটিউট। কিন্তু অসমত তেনেকুৱা ধৰণৰ এতিয়ালৈকে হোৱা নাই যোনটো তুমি ক'লা। কিন্তু লাহে লাহে উঠি আহিছে আৰু ময়ো এইটো লক্ষ্য কৰিছোঁ যে মানে আমাৰ অসমৰ পৰাই হওক বা নৰ্থ ইষ্টৰ বেলেগ মানে প্ৰান্তৰ পৰাই হওক ষ্টুডেণ্ট ওলাইছে এতিয়া। আইজাৰ বিলাকত আছে ধৰা, আৰু IISc তুমি ক'লাই যে অলৰেডি আছে। IITs বিলাকতো আছে আগৰ পৰাই। আৰু এইটো বহুত ভাল এটা মানে হেৰি বুলি ভাবোঁ মই, ট্ৰেণ্ডটো ভাল কথা। ভাল ভাল বুলি ভাবোঁ। আৰু মানে শেষৰ ফালে মানে অলপ ব্যক্তিগত প্ৰশ্ন কিছুমান সুধিব বিচাৰিছোঁ। যেনেকে মই জানো যে তুমি ধৰা কুইজ কৰি বা কিতাপ পঢ়ি ভাল পোৱা বুলি মই জানো। তাৰ বাহিৰেও তোমাৰ কিবা বেলেগ ৰুচি আছে নেকি গৱেষণা বাদ দি? ৰুচি মানে তেনেকুৱা এতিয়া এই লকডাউনৰ সময়ত যোৱা বছৰ মানে যেতিয়া লকডাউন ষ্টাৰ্ট হ'ল তেতিয়া মই একচুৱেলি খাই ভাল পাওঁ। চ' আগতে খাই ভাল পাইছিলোঁ। চ' এতিয়া মানে মই খানা বনাওঁ মাজে মাজে। চ' এতিয়া মানে সেইটো এটা নতুন ৰুচি আহি গৈছে। চ' আজিকালি মই কুকিঙত ইণ্টাৰেষ্টেড। চ' খানা বনাওঁতেনে বিজ্ঞান ব্যৱহাৰ কৰা নাই? টেম্পাৰেচাৰটো কিমান হ'ব লাগিব, কোনটো টেম্পাৰেচাৰত নিমখ দিলে কিমান সোনকালে বইল হ'ব? নাই নাই, তেনেকুৱা মানে ইমান মানে সূক্ষ্ম দৃষ্টিৰে খানা বনোৱা নহয়। কিন্তু কুকিং ইজ অলছ' চায়েন্স। মানে অভিয়াছলি তাতে চায়েন্স ইনভল্ভ আছে। কেনেকৈ কি দিলে, কোনটো আগত দিলে কোনটো পিছত দিলে আঞ্জাখন অতি মানে সোৱাদ বাঢ়িব, সেইখিনি ইম্পৰ্টেণ্ট হয়। চ' সেইটোৱে তাতো এক্সপেৰিমেণ্টেশ্যন চলে যে ক'ত কি কেনেকৈ কৰিলে ভাল হ'ব। চ' সেইটো কাৰণে মেবি কুকিং ইজ ইণ্টাৰেষ্টিং। আৰু পৰৱৰ্তী পৰ্যায়ত তুমি টিভি লৈয়ে তুমি গৱেষণা কৰিবা নে বেলেগ কিবা কৰাৰ মানে তোমাৰ হেৰি আছে, মানে ইচ্ছা আছে? চ' সেইটো এতিয়ালৈকে মই যিমান দূৰ ভাবিছোঁ মানে চ' যদি মই মানে ফিউচাৰ ৰিচাৰ্চ মানে কৰোঁ মানে মই ভাবিছোঁ অলপমান টপিকটো চেঞ্জ কৰিম। কাৰণ এতিয়া যথেষ্ট 5-6 বছৰ মানে এটা টপিকত মই কৰিলোঁ। চ' তাৰ অলপমান হয়তো মানে দক্ষতা ক'ব খোজা নাই, কিন্তু অলপমান হ'লেও মানে কিবা এটা আহৰণ কৰা হৈছে এই টপিকটোৰ বিষয়ে। চ' মই ভাবিছোঁ কাৰণ বায়'লজি ফিল্ডটো যথেষ্ট ভাষ্ট হয়, মানে লাইক এনি আদাৰ ফিল্ড। চ' মই যদি মানে অলপমান বেলেগ এটা টপিক লওঁ তেতিয়া মোৰো নলেজৰ বৃদ্ধি হ'ব। বেলেগ এটা চিষ্টেম শিকিম ধৰা। চ' মষ্ট প্ৰবেবলি চেঞ্জ কৰিম ফিল্ডটো। চেঞ্জ ইন দ্য চেন্স বায়'লজিতে থাকিম, কিন্তু টিভি নকৰি হয়তো বেছিক বায়'লজি তেনেকুৱা কিবা এটা কৰাৰ চেষ্টা কৰিম। আমাৰ দৰ্শকৰ পৰা আৰু প্ৰশ্ন নাই। চ' চালি, তোমাৰ কিবা প্ৰশ্ন আছে নেকি মোলৈ, বা বেলেগ কিবা তুমি বিষয় লৈ কিবা ক'ব বিচাৰা নেকি? মই তোমাক সুধিব পাৰোঁ যে মই তোমাক মানে কিমান 8th ষ্টেণ্ডাৰ্ডৰ পৰা চিনি পাওঁ মেবি। চ' মানে মই সেই 8th ষ্টেণ্ডাৰ্ডটো দেখিছোঁ মানে তোমাৰ মানে সাংঘাতিক মানে গণিত বা মেথছৰ কাৰণে মানে সাংঘাতিক ৰুচি। চ' মানে এইটো বহুত মানে সেয়া হয়
ইমান দিনলৈকে মানে এটা টপিকৰ ওপৰত টপিক মানে এটা ফিল্ডৰ ওপৰত কেনেকৈ মানে ইণ্টাৰেষ্ট ৰাখিব পাৰে মানে আজিকালি কিমান ডিষ্ট্ৰেকশ্যনছ আছে চব যেনেকৈ তুমি ক'লা যে নতুন নতুন আৱিষ্কাৰ হৈ আছে বা তুমি ক'লা যে ফিজিক্স কছমলজি মানুহে ইণ্টাৰেষ্টেড হয় চ' তেনেকুৱা ক্ষেত্ৰত মানে মেথমেটিক্সটো অলপমান ক'বলৈ বেয়া হয় অলপমান ডাল টপিকো ক'ব পাৰি মানে ন কাৰণ মানে এনেকুৱা মানে যে মানে একদম সাংঘাতিক কিবা ডিছকভাৰী এটা তেনেকুৱা নহয় বিকজ ইট ইজ ৰেষ্ট্ৰিক্টেড টু পেন এণ্ড পেপাৰ মষ্টলি চ' মানে সেই ক্ষেত্ৰত তুমি মানে এনেকুৱা এটা টপিকত মানে সাংঘাতিক মানে লুচি কেনেকৈ লৈ আছে ইমান দিনলৈ মানে ইট ইজ কমেণ্ডেবল মানে মোৰ মতে মানে হাও এইটো অলপ মানে ইয়াতে বহুত বহুত বেলেগ বেলেগ হেৰি আছে ডাইমেনশ্যন আছে এই উত্তৰটো লৈ পেলাই ধৰা প্ৰথম কথাটো হৈছে যে মানে মই 8th ষ্টেণ্ডাৰ্ডত যেতিয়া আছিলোঁ তুমি ক'লা যে মানে তেতিয়াৰ পৰা দেখিছা চ' মই তেতিয়া মানে মোৰ বহুত সৌভাগ্য আছিলে যে মই ভাল মানে শিক্ষক এজন লগ পাইছিলোঁ প্ৰফেচাৰ মংগেশ ৰেড্ডি তেওঁ নেহৰু প্ৰফেচাৰ আছিলে সেইটো সময়ত এতিয়া তেওঁ অৱসৰ ল'লে চ' তেওঁক লগ পোৱাটো মানে মোৰ কাৰণে এটা লাইফ চেঞ্জিং মানে হেৰি আছিলে আৰু মুহূৰ্ত বুলি ক'ব পাৰি চ' তেওঁ যোনটো মানে গণিতৰ যোনটো জগত মোক দেখুৱালে সেই জগতটো লৈ পেলাই মানে মই এতিয়াও খেলোঁ সেইটো জগত লৈ পেলাই ধৰা তেওঁ কম্বিনেটৰিক্স আৰু নাম্বাৰ থিয়ৰী যিখিনি তেনেকুৱা ধৰণৰ টপিক মোক মানে শিকাইছিলে বা দেখুৱাই দিছিলে যে এনেকুৱা ধৰণৰ বস্তু আছে মানে গণিতত কৰিবলৈ চ' সেইটো প্ৰথম হেৰি কথা আছিলে দ্বিতীয় কথা এইটো আছিলে যে সেইটো সময়ত মই মানে এতিয়াও মই কিতাপ পঢ়ি ভাল পাওঁ তেতিয়া সেইটো সময়তো মই মানে তেতিয়া মোৰ মানে প্ৰথম পৰ্যায় আছিলে যে মই কিতাপৰ প্ৰতি যোনটো মোৰ আকৰ্ষণ হৈছিলে সেইটো মানে তেতিয়া ফাৰ্ষ্ট মানে মই বেলেগ বেলেগ ভাল কিতাপ পঢ়িবলৈ লৈছিলোঁ সেইটো সময়ত আৰু তেতিয়া মই বহু কেইখন মানে জীৱনী পঢ়িছিলোঁ অকল গণিতজ্ঞৰে নহয় মানে পদাৰ্থ বিজ্ঞানীৰো পঢ়িছিলোঁ আৰু বেলেগ বিজ্ঞানীৰো মই পঢ়িছিলোঁ সৰু সৰু কিছুমান জীৱনী পঢ়িছিলোঁ আৰু সেইখিনি পঢ়ি পেলাই মানে মই বহুত অনুপ্ৰাণিত হৈছিলোঁ সেইটো সময়ত আৰু এতিয়াও হওঁ মই এতিয়াও মোৰ মানে ফেভৰেট জনাৰ বুলি যদি কওঁ তেতিয়াহ'লে চাইণ্টিফিক বায়'গ্ৰাফী হয় মই পঢ়ি ভাল পাওঁ নতুন নতুন কথা শিকিবলৈ পাওঁ আৰু মানে ভাল লাগে মানুহবিলাকৰ কথা পঢ়ি পেলাই আৰু সেইবিলাক পঢ়ি পেলাই মানে অলপ অনুপ্ৰাণিত হওঁ সেইটো হ'ল দ্বিতীয় কথা সেই বস্তুটো মানে এতিয়াও মোৰ লগত আছে আৰু মই যদি এতিয়াও এখন ভাল মানে বায়'গ্ৰাফী এখন পঢ়োঁ কাৰোবাৰ পঢ়াৰ পিছত মই কেইদিনমানৰ কাৰণে মানে মোৰ উৎফুল্লিত হৈ থাকোঁ আৰু মানে মোৰ এনাৰ্জি এটা আহে যে ভাল কাম কৰিব লাগে বা তেনেকুৱা আৰু তৃতীয় কথাটো হৈছে যে মানে তুমি যোনটো ক'লা যে মানে ডাল এণ্ড ড্ৰাই নিচিনা লাগে গণিত বিষয়টো কিন্তু সেইটো নহয় আচলতে গণিততো তোমাৰ বহুত ব্ৰেক থ্ৰু হৈ থাকে মানে ব্ৰেক থ্ৰুবিলাক এনেকুৱা নহয় যে তুমি দেখা পোৱা ন যেনেকে ফিজিক্সৰ ব্ৰেক থ্ৰু যদি হয় গ্ৰেভিটেশ্যনেল ৱেভছ বুলি যদি কোৱা তেতিয়াহ'লে তুমি গম পোৱা যে কিবা এটা ৱেভ আছে যোনটো এক্সপেৰিমেণ্ট কৰি পেলাই লাইভে ডিটেক্ট কৰিলে বা বায়'লজিত যদি তুমি কিবা ব্ৰেক থ্ৰু বুলি কোৱা ড্ৰাগ ডিস্কভাৰী লৈ পেলাই যদি ব্ৰেক থ্ৰু বুলি কোৱা তেতিয়াহ'লে গম পাবা যে অ'কে মানে টিউবাৰকুলোচিছ লৈ পেলাই নতুন কিবা মেডিচিন এটা ওলাইছে আৰু সেইটো মানে বহুত মানুহক লাভ দিব কিন্তু গণিতৰ মানে ব্ৰেক থ্ৰুবিলাক তেনেকুৱা ধৰণৰ নহয় একজেক্টলি কিন্তু ব্ৰেক থ্ৰু থাকে যেনেকে ধৰা কেইদিনমান আগতে এটা মানে মোৰ যোনটো বিষয় মানে ব্ৰডাৰ পাৰ্চপেক্টিভত যোনটো মোৰ বিষয় হয় ডিস্ক্ৰিট মেথমেটিক্সতো এটা ব্ৰেক থ্ৰু হৈছিলে কেইদিনমান আগতে এটা বহুত মানে পুৰণা প্ৰশ্ন ধৰা 50-60 বছৰৰ পুৰণা প্ৰশ্ন এটাৰ সমাধান কেইজনমান গণিতজ্ঞ মানে উলিয়াইছিলে চ' তেনেকুৱা ধৰণৰ হৈ থাকে গণিততো মানে আৰু এনেকুৱা নহয় যে 3-4 বছৰ মূৰে মূৰে এবাৰ হয় এইটো মানে বহুত কমন যে এক বছৰতে 4-5টা মান বেলেগ বেলেগ ব্ৰেক থ্ৰু হয় কিন্তু প্ৰত্যেকবোৰ মানে টপিক অলপ বেলেগ ধৰণৰ চ' সেইকাৰণে মই ভাবোঁ যে এটা ব্ৰড যদি এটা পাৰ্চপেক্টিভ থাকে মানুহবিলাকৰ মানে যিকোনো বিষয় লৈ পেলাই তেতিয়াহ'লে সেই বিষয়টোত মানে ইণ্টাৰেষ্টটো ছাষ্টেইন কৰিবলৈ ইজি হয় সৰুতে যেনেকে মই মানে মোৰ ব্ৰড পাৰ্চপেক্টিভটো এনেকুৱা ধৰণৰ যে মই যেতিয়া মানে স্নাতকোত্তৰ পৰ্যায়লৈকে মই যেতিয়ালৈকে পঢ়িছিলোঁ তেতিয়ালৈকে মোৰ সংখ্যাতত্ত্ব বা নাম্বাৰ থিয়ৰী মোৰ বহুত ভাল লাগিছিল আৰু মই সেইটো বিষয় লৈ পেলাই বহুত পঢ়িছিলোঁ চ' সেই বিষয়টোৰ মানে এটা ব্ৰড পাৰ্চপেক্টিভ মোৰ থাকি গ'ল কিন্তু মই যেতিয়া গৱেষণালৈ আহিলোঁ মানে প্ৰপাৰ গৱেষণা কৰিবলৈ যেতিয়া সোমালোঁ PhD সময়ত তেতিয়া মোৰ বিষয়টো কমপ্লিটলি বেলেগ হ'ল ডিস্ক্ৰিট মেথমেটিক্স বুলি এটা মই বেলেগ এটা বিষয় লৈ পেলাই মই গৱেষণা কৰিবলৈ ল'লোঁ দুইটাৰ মাজত অলপ হেৰি আছে কানেকশ্যন আছে কিন্তু দুইটা পৃথক পৃথককেও মানে পঢ়িব পাৰি বা গৱেষণা কৰিব পাৰি চ' সেইকাৰণে মোৰ মানে পাৰ্চপেক্টিভ দুটা বেলেগ বেলেগ পাৰ্চপেক্টিভ মোৰ লগত মানে এতিয়া আছে বুলি মই ভাবোঁ আৰু সেইকাৰণে মোৰ মানে ইণ্টাৰেষ্টটো ছাষ্টেইন কৰিবলৈ অলপ সহজ হয় কাৰণ মই দুটা বেলেগ বেলেগ বস্তু ভাল পাওঁ আৰু সেই দুইটা বেলেগ বেলেগ বস্তুৰ বিষয়ত মানে কিবা কিবি হৈ থাকে ব্ৰেক থ্ৰুৱে হওক বা নতুন বস্তু ওলাই থাকে চ' সেই ইণ্টাৰেষ্টটো মানে তেনেকৈ মোৰ আহি থাকে ধৰা আৰু এটা কথা হয় যে মানে মই বহুত ভাগ্যৱান বুলি ভাবোঁ যে মই বহুত সৰু বয়সতে মই বহুত ভাল কিতাপ কেইখনমান পঢ়িবলৈ মই মানে সক্ষম হ'লোঁ ধৰ গণিতৰ বিষয়ে যদি মই কওঁ তেতিয়াহ'লে মই স্কুলৰ সময়ত থাকোঁতেনো বা হায়াৰ ছেকেণ্ডেৰী সময়ত থাকোঁতেনো মই কেইখনমান বহুত ভাল কিতাপ মই পঢ়িবলৈ মোৰ
মই পঢ়িবলৈ পালোঁ আৰু সেই কিতাপকেইখন পঢ়াৰ মানে প্ৰথম কথাটো আছিলে যে ভাল কিতাপ পঢ়িলে মানে নতুন কথা জানিব পাৰি, সেইটোতো হয়েই, কিন্তু দ্বিতীয় কথাটো এইটো হয় যে ভাল কিতাপ পঢ়িলে তোমাৰ নতুন কথা জনাৰ মানে যোনটো পাৰ্চপেক্টিভ হয় সেইটোও বেলেগ ধৰণৰ হয়। তুমি একেটা কথা যদি বেলেগ এখন কিতাপৰ পৰা জানা তেতিয়াহ'লে অলপ বেলেগ ধৰণে তুমি বুজিবা কথাটো বা বেলেগ ধৰণে তুমি দেখিবা, কিন্তু এখন ভাল কিতাপৰ পৰা যদি পঢ়া তেতিয়াহ'লে তোমাৰ দৃষ্টিকোণটো অলপ বেলেগ ধৰণৰ হ'ব। চ' মই সেই বস্তুটো মই পালোঁ মানে সৰু থাকোঁতে মই পঢ়িবলৈ পালোঁ তেনেকুৱা, আৰু সেই তেনেকুৱা ধৰণৰ কিতাপ মই এতিয়াও মানে মাজে মাজে মই ক'ৰবাত যদি শুনো তেতিয়াহ'লে মই পঢ়িবলৈ চেষ্টা কৰোঁ মানে তেনেকুৱা ভাল কিতাপ। চ' সেইটো এটা মোৰ কাৰণে মানে পাৰ্চনেলি সেইটো এটা মানে এনাৰ্জি বা ইণ্টাৰেষ্টটো ছাষ্টেইন কৰা এটা মানে হেৰি আছিলে, মানে উপায় আছিলে আৰু দিশ বুলি ক'ব পাৰা। মোৰ আৰু এটা কুৱেশ্যন আছে, কিন্তু সেই যে তুমি ক'লা সৰু থাকোঁতে হায়াৰ ছেকেণ্ডেৰীত মানে কিতাপৰ কথা, চ' তোমাৰ মনত আছে নেকি কোন কেইখন কিতাপৰ মানে কথা তুমি কৈছা? আছে মোৰ মনত এখন কিতাপ মানে এতিয়া সেই কিতাপকেইখনৰ কোৱাৰ লগে লগে ডিছক্লেমাৰ কিছুমান মই দিব লাগিব। ধৰা প্ৰথম এটা কথা আছিলে যে মই আৰু এজন মানে মানুহৰ কথা ক'ব বিচাৰোঁ, তেওঁ মানে ডক্টৰ দিলীপ শৰ্মা, তেওঁ কটন বিশ্ববিদ্যালয়, এতিয়া আগতে কটন কলেজৰ তেওঁ অধ্যাপক আছিলে সেইটো সময়ত। চ' তেওঁ অসমীয়াত বহুত ধুনীয়া ধুনীয়া গণিতৰ মানে প্ৰবন্ধ লিখিছে, এতিয়াও লিখে তেওঁ ধুনীয়া গণিতৰ প্ৰবন্ধ। মই বহুত বছৰ পঢ়া নাই কাৰণ মই অসমলৈ যোৱা নাই বা গ্ৰন্থমেলাত মই কিতাপ কিনা হোৱা নাই, কিন্তু সেই স্কুলৰ সময়ত মই তোমাৰ গণিত বিকাশ এখন মেগাজিন আছিলে, সেই মেগাজিনখনত তেওঁৰ আৰ্টিকেল পঢ়ি তাতে মানে কিছুমান তেওঁৰ কিতাপৰ পৰা কিছুমান প্ৰবন্ধ তাত উঠাইছিলে। চ' উঠাওঁতেনে তাত লিখি দিয়ে যে মানে দিলীপ শৰ্মাৰ নিৰূপম গণিত কিতাপখনৰ পৰা এই প্ৰবন্ধটো লোৱা হৈছে, তেনেকুৱা ধৰণৰ কিবা বাক্য মানে লিখা থাকে লাষ্টত যে ক'ৰ পৰা লৈছে। চ' মই তেতিয়া সেই কিতাপকেইখনৰ নাম পাই পেলাই মই বহুত বিচাৰি পেলাই মানে সেই কিতাপকেইখন উলিয়াইছিলোঁ। আৰু এনেকুৱা হৈছিলে যে কিছুমান আউট অফ প্ৰিণ্ট কিতাপ আছিলে সেইটো সময়ত, এই অসমীয়াত লিখা কিতাপ তেওঁ লিখা। চ' তেতিয়া মানে তেওঁলৈ মই ফোন কৰিছিলোঁ, কাৰণ তেওঁৰ নাম্বাৰটো মই ক'ৰবাত পাইছিলোঁ। ফোন কৰি পেলাই মই বুজালোঁ যে ছাৰ মই এনেকৈ ষ্টুডেণ্ট, আপোনাৰ কিতাপ মানে বিচাৰি পোৱা নাই, আপোনাৰ তাত আছে নেকি? তেওঁ ক'লে যে অঁ মোৰ তাত আছে, তুমি আহি লৈ যাবাহি। চ' মই মোৰ মামাক পঠাইছিলোঁ মানে নি পেলাই, মামা গুৱাহাটীত থাকে। চ' ছাৰে মোক তেনেকৈ মানে তেওঁৰ 4-5খনমান কিতাপ দিছিলে, আৰু সেইখিনি কিতাপ পঢ়ি মই বহুত মানে যথেষ্টখিনি মানে হেৰি পাইছিলোঁ, মানে ইণ্টাৰেষ্টো আহিছিলে আৰু উৎসাহো পাইছিলোঁ। সেইটো প্ৰথম মানে এটা মানে ফেজ এটা আছিলে সেইখিনি কিতাপ। তাৰপিছত দ্বিতীয় ফেজত আছিলে তোমাৰ মই তেজপুৰ বিশ্ববিদ্যালয়লৈ তেতিয়া মই গৈছিলোঁ হায়াৰ ছেকেণ্ডেৰী থাকোঁতেনে প্ৰফেচাৰ নয়নদীপ ডেকা বৰুৱাক লগ ধৰিবলৈ। চ' ছাৰ মানে সংখ্যাতত্ত্বত তেওঁ কাম কৰে আৰু তেওঁ ৰামানুজনৰ যোনটো গণিত, সেই গণিতৰ মানে তেওঁ এক্সপাৰ্ট হয়। চ' তেওঁৰ পৰা মই বহুতখিনি ভাল কিতাপৰ নাম গম পাইছিলোঁ সেইটো সময়ত, কিন্তু তেতিয়া পঢ়াৰ মানে ক্ষমতা নাছিলে সেইখিনি কিতাপ, কাৰণ বহুত বেকগ্ৰাউণ্ড লাগে। কিন্তু তেওঁ মোক এখন কিতাপ পঢ়িবলৈ দিছিলে, বহুত কেইখন দিছিলে, কিন্তু এখন কিতাপ যোনখন পঢ়িব দিছিলে সেইখনৰ নাম আছিলে পাই এ চ'ৰ্চ বুক বুলি। ছাৰে মানে ছাৰক যিকেইজনে জানে তেওঁলোকে মানে জানে যে ছাৰে মানে পাইক খুব ভাল পায়, পাই সংখ্যাটো। আৰু সেই ছাৰৰ পৰা সেই কিতাপখন পঢ়ি পেলাই মই মানে আৰু এটা বেলেগ ধৰণৰ মানে পাৰ্চপেক্টিভ এটা পাইছিলোঁ, যে মানে ইৰেচনেল নাম্বাৰ বা পাই বুলি ক'লে কেনেকুৱা ধৰণৰ বস্তু মানে গণিতজ্ঞসকলে মানে পঢ়ে বা ষ্টাডি কৰে ন। সেই কিতাপখন মোৰ মতে মানে সেই কিতাপখনেও এটা ভাল মানে ইম্পেক্ট পেলাইছিলে মোৰ ওপৰত। আৰু এখন কিতাপ আছিলে তোমাৰ মেন অফ মেথমেটিক্স বুলি, ই.টি. বেল বুলি এজন গণিতজ্ঞ হয়, তেওঁ লিখা সেই কিতাপখন। কিন্তু সেই কিতাপখন মানে হিষ্টৰিকেলি ইমান একুৰেট নহয়, কিন্তু ইমান ৰোমেণ্টিচাইজ কৰা হৈছে গণিতজ্ঞসকলৰ জীৱনী লৈ পেলাই, যে সেই কিতাপখন পঢ়িলে মানে যিকোনো মানুহে মানে গণিতজ্ঞ হ'ব বিচাৰিব মানে। তেনেকুৱা ধৰণৰ সেইখন কিতাপ, 2টা ভলিউমত আছে, মেন অফ মেথমেটিক্স বুলি, এতিয়াও সেইখন চলি আছে। চ' সেইখন এখন কিতাপ আছিলে। আৰু এখন কিতাপ আছিলে হোৱাট ইজ মেথমেটিক্স বুলি, ৰিচাৰ্ড কৰেণ্ট আৰু হাৰ্বাৰ্ট ৰবিন্স, আই থিংক এইচ ৰবিন্স নেকি, কৰেণ্ট আৰু ৰবিন্সৰ সেই কিতাপখন, সেইখনো পুৰণা কিতাপ হয়, 1960 চন মানত প্ৰথম লিখা হয়। এতিয়া ইণ্ডিয়ান এডিশ্যন আছে, এভেইলেবল আছে। সেইটো সময়ত ইণ্ডিয়ান এডিশ্যন এভেইলেবল নাছিলে যোনটো সময়ত মই কিতাপখন পঢ়িছিলোঁ। আৰু মই অসম গণিত শিক্ষায়তনৰ মানে ধন্যবাদ দিব বিচাৰোঁ যে তেওঁলোকে অলিম্পিয়াডৰ প্ৰাইজ হিচাপে এবাৰ সেই কিতাপখন মানে দিছিলে, যোনে মানে অলিম্পিয়াডত প্ৰাইজ পাইছিলে। কি পজিশ্যনত দিছিলে মই পাহৰিলোঁ, কিন্তু সেই কিতাপখন মোক অসম গণিত শিক্ষায়তনে দিয়া অলিম্পিয়াডৰ প্ৰাইজ হিচাপে। আৰু সেইটো সময়ত মানে সেই কিতাপখনে বহুত ডাঙৰ ইম্পেক্ট এটা পেলাইছিলে, কাৰণ সেই কিতাপখন কেনেকুৱা আছিলে তোমাৰ, এইখন এতিয়াও পঢ়িব পাৰোঁ মই। ধৰা তেতিয়া মোৰ মনত থকা মতে মানে মই গোটেইখন পঢ়া নাই সেই কিতাপখন, কিন্তু যিমানখিনি মই পঢ়িছিলোঁ সেই সিমানখিনি পঢ়ি পেলাই মানে বেলেগ বেলেগ টপিকৰ বিষয়ে অলপ অলপকৈ বুজাই দিছিলে, যে গণিতত যে বোলে টপ'লজি মানে কি, বা জমেট্ৰি নেক্সট ষ্টেপটো কি হয় ন, আমি ইউক্লিডিয়ান জমেট্ৰি পঢ়িছোঁ স্কুলত, তাৰ পিছৰ ষ্টেপটো কেনেকুৱা ধৰণৰ হয়, নন ইউক্লিডিয়ান জমেট্ৰি কেনেকুৱা হয়, সেই তেনেকৈ সৰু সৰু বস্তু কিছুমান মানে বুজাইছিলে। আৰু সেইবিলাক পঢ়ি পেলাই মানে এটা ইণ্টাৰেষ্ট আৰু বাঢ়ি গৈছিলে, যে মানে এনেকুৱা ধৰণৰ বস্তু আছে যোনবিলাক পঢ়িব মই বিচাৰোঁ। সেইটো সময়ত সেই তেনেকুৱা ধৰণৰ কিতাপ পঢ়িব পোৱাটো মানে মই ভাবোঁ যে সৌভাগ্যৰ কথা আছিলে। কাৰণ তুমি জানাই যে মানে ধৰা এতিয়াতো তেজপুৰত কোনো মানে বুক ষ্টল নাই মই জনাত, সকলো মানে এনেকুৱা ধৰণৰ কিতাপ
কিতাপ বেচা বুক ষ্টলটো নাই। সেইটো সময়ত এখন দুখন আছিলে, কিন্তু এনেকুৱা গণিতৰ কিতাপ মানে তাত পোৱা নাযায়। চ' তেনেকুৱা এটা জেগাত থাকি পেলাই মানে এনেকুৱা কিতাপ পোৱাটো বহুত দিগদাৰ আছিলে, মানে কাৰণ সেইটো সময়ত ইণ্টাৰনেটো নাছিলে ঘৰে ঘৰে। চ' কেফেত গৈ পেলাই ইণ্টাৰনেট কৰিব লাগে, তেনেকুৱা ধৰণৰ কথা মানে আছিলে। চ' এতিয়া বাৰু এইবিলাক ইণ্টাৰনেটত এভেইলেবল চব ইনফৰমেশ্যন, কিন্তু সেইটো সময়ত সেই তেনেকুৱা ধৰণৰ কিতাপ পোৱাটো মই ভাবোঁ যে মানে সৌভাগ্যৰ কথা আছিলে মোৰ কাৰণে। আৰু এইটো অকল মোৰ লগতে হৈছে বুলি মই নকওঁ, কাৰণ মানে আৰু তেনেকুৱা উদাহৰণ মই পাইছোঁ, বেলেগেও মোক কৈছে যে তেওঁলোকৰ মানে হেৰিয়াতো এনেকুৱা কিতাপ বা এনেকুৱা প্ৰবন্ধ লৈ পেলাই মানে অলপ ৰুচি এটা বঢ়াই দিছিলে গণিত বিষয় লৈ পেলাই। এইটো এটা ভাল কথা। মানে কিতাপৰতো ইছ্যুটো আছে তেজপুৰত, মানে মোৰ নালাগে যে এতিয়া মানে বুক ষ্টল তেনেকুৱা ওলাইছে। ঠিক আছে, এইটো আপুনি মানে মোৰ ফ্লিপকাৰ্ট মানে বা বহুত এমাজন আছে। দুখৰ, মোৰ বহুত দুখৰ বিষয় মানে এইটোৱে মোৰ এটা মানে বহুত দুখৰ বিষয় যে মানে তেজপুৰত এতিয়া ভাল বুক ষ্টল নাই ন। মোৰ মনত আছে মানে মই যোৱাবাৰ যেতিয়া তেজপুৰলৈ গৈছিলোঁ তেতিয়া মই দাস বুক ষ্টল বুলি এখন বুক ষ্টল আছে নেকি মহাভৈৰৱত। চ' সেই দাস নিউজ এজেঞ্চি। দাস নিউজ এজেঞ্চি, চৰি। চ' সেই তাতে তোমাৰ নেহৰুৰ ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন মানে ডিছপ্লে কৰি থৈছে। চ' পেংগুইনৰ ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন পিছফালে মানে, আৰু ফ্ৰণ্টত কিবা কিবি বেলেগ কিতাপ আছে, তাৰ পিছত মানে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন আছে। চ' মই সেই কিতাপখন কিনিলোঁ, কিনি পেলাই মানে তাতে কিতাপখনৰ দাম মানে বহুত পুৰণা মানে এডিশ্যন এটা হয়, বহুত লেতেৰা হৈ আছে কিতাপখন। চ' মানুহটোৱে মানে কিতাপখন বেচিবলৈ পাই খুব ভাল পাইছে আৰু দোকানীজনে, কাৰণ সেই কিতাপখন মানে কোনেও নিকিনে বুলি তেওঁ ধৰি লৈছিলে। সেইকাৰণে পিছত ডিছপ্লে কৰিছে, আৰু লেতেৰা হৈ আছে, একো মানে হেৰি কৰা নাই, মানে কেয়াৰ লোৱা নাই। তাৰপিছত কিতাপখন বেচাৰ পিছত তেওঁ ক'লে যে মোৰ তাত এনেকুৱা কিতাপ আৰু বহুত আছে ৱেৰ হাউচত, সেইবিলাক কিতাপ কোনেও নিকিনে কাৰণে মই ৱেৰ হাউচত থৈ দিছোঁ। চ' তুমি যদি আহা মই তোমাক এই কিতাপখিনি মানে মই তোমাক দিব পাৰোঁ ন, তেনেকে। কিন্তু মই দুৰ্ভাগ্যক্ৰমে মানে সেই বুক ষ্টলখনলৈ মই আকৌ পিছত যোৱা নহ'ল মানে সেইটো ভিজিটত। কিন্তু এতিয়াও মোৰ কথাটো মনত আছে যে মানে কিতাপ আছে কিন্তু মানুহে নিকিনে, বা সেইকাৰণে বা দোকানীবিলাকো ডিছপ্লে নকৰে, তেনেকুৱা ধৰণৰ কিতাপ। মোৰ আৰু এটা প্ৰশ্ন আছে। চ' তুমি যথেষ্ট সময় বাহিৰত আছা, মানে ইণ্ডিয়াৰ বাহিৰত কথা কৈছোঁ, আৰু তুমি মানে এতিয়া জানা যে মানে তাতে কেনেকুৱা ধৰণৰ নিজৰ ফিল্ডতে ধৰা কেনেকুৱা ধৰণৰ ৰিচাৰ্চ হৈ আছে। চ' তুমি যদি ভাবিছা ভৱিষ্যততে ইণ্ডিয়াত আহিম বুলি কাম কৰিব, চ' তুমি মানে ভাবা নেকি মানে যোনটো মানে আগশাৰীৰ কাম মানে বাহিৰত হয়, বা কিমান সোনকালে হয়, বা কিমান ইজিলি হয়, তেনেকুৱা ছেইম ধৰণৰ পচিবল হয় ইণ্ডিয়াত? মানে গণিতৰ কথা যদি কওঁ স্পেচিয়েলি, মানে মই যেনেকুৱা গণিত কৰোঁ ধৰা, সেই তেনেকুৱা ধৰণৰ গণিতৰ কথা ক'লে মানে ভাৰত আৰু বাহিৰৰ মাজত ইমান পাৰ্থক্য নাই, কাৰণ ভাৰততো মানে তেনেকুৱা ধৰণৰ গণিত ভাল উচ্চ পৰ্যায়ৰ গণিত হৈ আছে। এক্সপেৰিমেণ্টেলৰ ক্ষেত্ৰত অলপ বেলেগ ধৰণৰ, কাৰণ ফাণ্ডিং নাপায় মানে, বা ফাণ্ডিং বহুত ল' হয়, তেনেকুৱা ধৰণৰ কথা আছে। কিন্তু এটা এছপেক্ট যোনটো মই মানে ভাবোঁ যে ভাৰতলৈ ঘূৰি গ'লে মানে যথেষ্টখিনি বেলেগ হ'ব, সেইটো হৈছে এতিয়া বৰ্তমান সেইটো এছপেক্ট ইমান মানে হেৰি নহয়, প্ৰযোজ্য নহয়, কাৰণ আমি সকলো লকডাউনত আছোঁ। সেই এছপেক্টটো হৈছে যে মানে কনফাৰেঞ্চেছ বা ৱৰ্কশ্বপ বা চেমিনাৰবিলাক এটেণ্ড কৰাৰ মানে যোনটো হেৰি আছে, ইজ অফ গোয়িং ন, সেইটো মানে ভাৰতত মই নাভাবোঁ যে ইমান আছে, যিমানখিনি ইউৰোপত থাকি মই ধৰা মানে সক্ষম হৈছিলোঁ কৰিবলৈ। মই যেতিয়া PhD কৰি আছিলোঁ তেতিয়া মই বহুকেইখন মানে ৱৰ্কশ্বপত বা কনফাৰেঞ্চত গ'লোঁ, গৈ পেলাই মই নিজেও টক দিছোঁ, আৰু বেলেগৰ টক শুনিও মই মানে শিকিছোঁ নতুন কথা। আৰু কিছুমান ধৰা এনেকুৱা গণিতজ্ঞ যাৰ কিতাপ মই পঢ়িছিলোঁ আগতে, বা তেওঁলোকৰ কামখিনি মই বেছ কৰি পেলাই নিজৰ কাম কৰিছোঁ, সেই তেনেকুৱা ধৰণৰ মানুহ মই লগ পাইছোঁ, আৰু তেওঁলোকৰ লগত ইণ্টাৰেক্ট কৰি পেলাই মানে বেলেগ কিবা এটা শিকিব পাৰিছোঁ। সেই বস্তুটো ইউৰোপত থাকিলে অলপ ইজি হয়, কাৰণ ইয়াতে মানে প্ৰাইচ পাৱাৰ পেৰিটি যোনটো আছে সেইটো মানে বহুত ষ্ট্ৰং হয় ন, কাৰণ ইউৰো বা পাউণ্ড ইজ ভেৰি পাৱাৰফুল কাৰেঞ্চি কম্পেয়াৰ টু মানে ইণ্ডিয়ান ৰুপি লৈ পেলাই। চ' ইয়াতে ইমান খৰচ নহয়। তুমি যদি মই যদি ইয়াৰ পৰা US যাব বিচাৰোঁ কনফাৰেঞ্চ এখন এটেণ্ড কৰিবলৈ, তেতিয়াহ'লে যিমানখিনি খৰচ হ'ব সেইটো মানে ধৰা বহুত ডাঙৰ এটা মানে হেৰি নহয়, মানে এমাউণ্ট নহয় ইউৰোপিয়ান চেন্সত যদি চাওঁ। কিন্তু ইণ্ডিয়ান চেন্সত যদি চাওঁ তেতিয়াহ'লে সেইটো এটা বহুত ডাঙৰ এমাউণ্ট হয়, কাৰণ মানে তোমাৰ 2-3 লাখ টকা এটা ষ্টুডেণ্টৰ ওপৰত খৰচ কৰিবলৈ নিবিচাৰিবও পাৰে মানে ইনষ্টিটিউট এখনে। চ' সেইটো এটা এছপেক্ট থাকিব যোনটো মানে মই ধৰা ভাবোঁ যে অলপ মানে ডিফিকাল্ট হ'ব ইণ্ডিয়ালৈ যোৱাৰ পিছত। কিন্তু ইণ্ডিয়াতো আজিকালি ভাল কনফাৰেঞ্চ হ'বলৈ লৈছে, আৰু মোৰ ফিল্ডত যোনখন মানে চবতকৈ ডাঙৰ কনফাৰেঞ্চ হয় সেইখন প্ৰত্যেক বছৰে বেলেগ বেলেগ দেশত হয়। চ' এই বছৰ ইজৰাইলত হোৱাৰ কথা আছে, কিন্তু খুব সম্ভৱ সেইখন অনলাইন হ'ব এই বছৰ। কিন্তু অহা বছৰলৈ সেইখন কনফাৰেঞ্চ বেংগলোৰত হ'ব, ISCত। তাৰ পিছৰ বছৰত সেই কনফাৰেঞ্চখন আকৌ UC ডেভিছত হ'ব US-ত। চ' সেই তেনেকুৱা মানে ভাল কনফাৰেঞ্চ হ'বলৈ লৈছে ইণ্ডিয়াত, কিন্তু অলপ সেইটো মানে এটা মানে অলপ কঠিন হৈ যায় ইণ্ডিয়াত থাকি পেলাই এনেকুৱা ধৰণৰ কনফাৰেঞ্চত যাবলৈ।
আৰু এনেকুৱা ধৰণৰ মানুহ লগ পাবলৈ সেইটো এটা মই ভাবোঁ যে অলপ হেৰি হ'ব হেম্পাৰ হ'ব তাৰ বাহিৰে মই নাভাবোঁ যে মানে মেথমেটিক্সত কিবা বেলেগ কিবা এটা ইছ্যু হ'ব পাৰে বুলি ঠিক আছে তো চালিক ধন্যবাদ তেতিয়াহ'লে মই তোমাক মানে ইমানখিনি তুমি সময় দিলা আৰু ইমানখিনি কথা ক'লা আৰু তোমাৰ গৱেষণাৰ বিষয়ে ক'লা ইমান ধুনীয়াকৈ আৰু মানে মই ভাবোঁ যে মানে বায়'লজি লৈ পেলাই যদি কাৰোবাৰ কিবা অনীহা আছিলে তেতিয়াহ'লে এইখিনি দূৰ হ'ব তোমাৰ কথাখিনি শুনি আৰু আমাৰ দৰ্শকসকলকো মই ধন্যবাদ জনাইছোঁ তেওঁলোকে প্ৰশ্ন সুধিলে আকৌ মই মানে আশা কৰোঁ যে আকৌ চালিক তোমাক কেতিয়াবা মানে এনেকৈ এইটো মঞ্চত লগ পাম এনেইতো লগ পাই থাকোঁ তোমাৰ লগত কথা হয়েই কিন্তু এনেকুৱা ধৰণৰ আকৌ ইভেণ্ট এটা কৰিব মই মানে ভাবোঁ যে আকৌ কৰিব পাৰিম বুলি তোমাৰ লগত ধন্যবাদ চালিক এইখিনিতে আমি শেষ কৰোঁ আজি লাইভ ছেশ্যনটো